নমস্কার। Welcome to Lady Number 1 জুড়ে দিছে powered by Sri Krishna Jewelry and Works Barpeta Road. Sponsored by Galaxy Healthcare and Diagnostic বৰপেটা টাউন। আজি আমি এটা নতুন এপিসোড আপোনালোকৰ মাজত উপস্থিত হৈছো য'ত আজিৰ এই এপিসোড এটি মূল্যৱান এপিসোড হ'ব গৈ আছে। আজি আমাৰ মাজত আহি উপস্থিত হৈছে তিনিগৰাকী জনপ্ৰিয় ইউটিউবাৰ বুলি ক'লে বৰ্তমান সময়ত সকলোৰে এক্সাইটমেণ্টটো বাঢ়ি যায় যিহেতু তেওঁলোকক সকলোৱে চিনি পায়। গতিকে আমি চাওঁ আমাৰ মাজত আজি কোন কোন আহি উপস্থিত হৈছে। আহক আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ এই নতুন এপিসোড লেডি নম্বৰ 1 জুৰে দিছে। তাহক আমন্ত্ৰণ জনাইছোঁ বৰ্তমানৰ জনপ্ৰিয় এজন ইউটিউবাৰ তেখেতক তেখেতসকলৰ মাজত আমন্ত্ৰণ জনাইছোঁ মৌচুমী আক্তাৰ হুছেইন আৰু ইলজামুল হক। এইবাৰ আমি মাতিছো নীলিমা গুৰুং আৰু দমৰ গুৰুঙক। এইবাৰ আমন্ত্ৰণ জনাইছোঁ নৱস্মিতা ভট্টাচাৰ্য আৰু নয়নমণি ৰায়। আপোনালোক সকলোকে লেডি নম্বৰ 1লৈ স্বাগতম জনাইছোঁ। আৰু আমি আৰম্ভ কৰিবলৈ আছোঁ আমাৰ আজিৰ এই নতুন এপিসোড। আমি আহক আমি তেওঁলোকৰ পৰাই তেওঁলোকৰ মুখৰ পৰাই তেওঁলোকৰ চিনাকি লৈ লওঁ, তেওঁলোকৰ পৰিচয় লৈ লওঁ। নমস্কাৰ, আপোনাৰ পৰিচয়? মোৰ নাম ইনজামামুল হক আৰু মোৰ ঘৰ বৰপেটা জিলাৰ কলগাছিয়াত। মই এজন বাংলা কণ্টেণ্ট ক্ৰিয়েটৰ মানে ইউটিউবাৰ আৰু নতুনকৈ বেছি দিন হোৱা নাই 15 দিন ধৰি ব্যৱসায় আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে লেডি নম্বৰ 1ত আজি মাতি আমাক দুইজনকে বহুত বহুত আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ইয়াৰ পৰিচয় আপোনালোকক পাই আমাৰ খুব ভাল লাগিছে, স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম মৌচুমী আক্তাৰ হুছেইন আৰু মই বৰপেটাৰ কলগাছিয়াৰ পৰা আহিছোঁ, বৰপেটা ডিষ্ট্ৰিক্টৰ কলগাছিয়াৰ পৰা আহিছোঁ। আৰু মই এজ এ মেডিকেল ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ এজ এ কমিউনিটি হেল্থ অফিচাৰ। আচ্ছা, ঠিক আছে। আমি আপোনালোকৰ পৰা বহু কথা আমাৰ জানিবলগীয়া আছে আৰু আমাৰ দৰ্শকসকলেও বৰ আগ্ৰহেৰে অপেক্ষা কৰিছে যে আমি যেতিয়া কৈছোঁ যে আজি আমাৰ এপিসোড জনপ্ৰিয় ইউটিউবাৰসকলৰ লগত আজি এই আমাৰ লেডি নম্বৰ 1 এই অনুষ্ঠানটো চলিব, তেওঁলোকেও অপেক্ষাত আছে। আমি সকলো কথা পাতিম আৰু কথা জানিম, কিন্তু তাৰে আগত আহক আমি আমাৰ লেডি নম্বৰ 1ৰ প্ৰথম যিটো ৰাউণ্ড বাজিকৰ ৰাউণ্ডটো খেলি লওঁ। আহক, ৰেডি তুমি? ৰেডি। অ'কে, জিকিব লাগিব। আহক আমি আৰম্ভ কৰোঁ আমাৰ লেডি নম্বৰ 1ৰ আজিৰ প্ৰথম ৰাউণ্ড। এই ৰাউণ্ডটো হৈছে বাজিকৰ ৰাউণ্ড। আপোনাৰ সময় ষ্টাৰ্ট। আপোনালোকৰ পৰিচয়? নমস্কাৰ, মোৰ নাম দমৰ সিং গুৰুং। মই এজন ৰেচম বিষয়া, লগতে মই টাইকাণ্ডোৰ লগতো জড়িত। মই 5th ডান ব্লেক বেল্ট কৰিছোঁ। অল বডোলেণ্ড টাইকাণ্ডো এছ'চিয়েশ্যনৰ মই ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট আৰু লগতে মই বড়ো চিনেমা জগতৰ লগত জড়িত গৌৰাং ফিল্ম কোঅপাৰেটিভ ছ'চাইটিৰ মই এজন মেম্বাৰ। ধন্যবাদ। আচ্ছা, ধন্যবাদ। আৰু নমস্কাৰ, মোৰ নাম নীলিমা গুৰুং, মই হাউচ ৱাইফ ককৰাঝাৰ। ভাল লাগিল আপোনালোকে আমাৰ মাজত আহিছে। আমি আপোনালোকৰ লগত আৰু কথা পাতিম, কিন্তু আহক তাৰে আগতে আমি আমাৰ প্ৰথম ৰাউণ্ড এইটো খেলি লওঁ। এইটো হৈছে বাজিকাৰ ৰাউণ্ড। আহক।
নমস্কাৰ নমস্কাৰ বৰ্তমান ছ'চিয়েল মিডিয়াৰ খুবেই জনপ্ৰিয় মুখ আৰু যি কমেডি কৰে আপোনালোকে বহুতো চায় লগতে আমিতো চাওঁৱেই আৰু আমি আজি আপোনালোকক ইয়াতে পাই খুবেই আনন্দিত আপোনালোকৰ পৰিচয়টো মোৰ নাম নয়নমণি ৰায় ইউটিউবত ট্ৰেভেলাৰ নয়ন হিচাপে মোক সকলোৱে চিনি পায় আৰু এখাত মোৰ ৱাইফ নমস্কাৰ প্ৰথমবাৰৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাক ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে খুবেই ভাল লাগিছে আগলৈকে শ্ব'টো আগবাঢ়ি যাওক তাকে কামনা কৰিলোঁ মই নৱস্মিতা ভট্টাচাৰ্যা পেছাত মই বৰ্তমান ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত কাম কৰি আছোঁ আৰু মই এজনী হাউচ ৱাইফ হয় মই নকলোৱে পেচাটো মই একচুৱেলি গভৰ্ণমেণ্ট ছাৰ্ভিচত আছোঁ জুনিয়ৰ ইনস্পেক্টৰ অডিটৰ হিচাপে হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত চাকৰি কৰি আছোঁ আৰু লগতে যেতিয়া সময় পাওঁ ছুটি মিলে ইউটিউবটো কৰোঁ বুদ্ধি মিলাই তেনেকৈ কৰোঁ আৰু তেনেকৈ ঠিক আছে আমি সকলো কথা জানিম সকলো কথা শুনিম আপোনালোকৰ তাৰে আগতে আমাৰ আজি ফাৰ্ষ্ট ৰাউণ্ড যিটো বাজিকাৰ ৰাউণ্ড আমি সেইটো খেলি লওঁ তাৰপিছত অ'কে কথা আহক বাজিকাৰ ৰাউণ্ড আপোনালোকৰ সময় আৰম্ভ হ'ল ষ্টাৰ্ট এতিয়া লৈ লৈছোঁ আমি এটা চুমো বিৰতি উভতি আহিম বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত আপোনালোকে চাই আছে লেডি নাম্বাৰ 1 জুৰে দিছে powered by Sri Krishna Jewelry and Works Borpeta Road, স্পন্সৰ বাই গেলেক্সি হেল্থ কেয়াৰ এণ্ড ডায়াগনষ্টিক বৰপেটা টাউন co-sponsored by Prantik Restaurant Borpeta Road. লেডি নাম্বাৰ 1ৰ আজি ৰাইজৰ বাবে কুৱেশ্যন হ'ল দিলে নাখায় নিদিলে খায় দিলে নাখায় নিদিলে খায় সোনকালে আপোনালোকে কমেণ্টছৰ মাধ্যমেৰে আপোনালোকৰ সঠিক উত্তৰ দিয়ক আৰু লাভ কৰক আকৰ্ষণীয় গিফ্ট হেম্পাৰ আমাৰ প্ৰথম ৰাউণ্ড বাজিকাৰ বাজিৰ ৰাউণ্ড আপোনালোকে বৰ ধুনীয়াকৈ খেলিলে জিলাপি খালে তাৰপিছত আপোনালোকে কোনে কিমান ছেকেণ্ডত জিলাপিবোৰ শেষ কৰিলে আমি চাই লওঁ এবাৰ মৌচুমী আখতাৰ হুছেইন আৰু ইন্দ্ৰামুল হক আপোনালোকে 19 ছেকেণ্ডত জিলাপি খাব পাৰিছে নীলিমা গুৰুং আৰু দমল গুৰুং আপোনালোকে 53 ছেকেণ্ড লগাইছে জিলাপি খাওঁতে আৰু নৱস্মিতা ভট্টাচাৰ্য আৰু নয়নমণি আপোনালোকে 21 ছেকেণ্ডত তো 2 ছেকেণ্ডৰ ব্যৱধানত খেলটো চলিছে আৰু ঠিক আছে গতিকে সেই হিচাপত আপোনালোকে মৌচুমী আৰু ইন্দ্ৰামুল আপোনালোকে 20 পইণ্টছ পাইছে জলকে হাত চাবই আমাৰ গুৰুংদা আৰু বৌ আপোনালোকে 10 পইণ্টছ পাইছে আৰু নৱস্মিতা ভট্টাচাৰ্য নয়নমণি আপোনালোকে 15 পইণ্টছ পাইছে আমাৰ আৰু 3টা ৰাউণ্ড আছে এতিয়ালৈকে আৰু 3টা ৰাউণ্ড আছে গতিকে স্ক'ৰটো লাহে লাহে গম পাই থাকিম কোনে আগবাঢ়ি গৈ আছে আৰু চান্স আছে আপোনালোকৰ তাহক আমি এতিয়া আমাৰ ছেকেণ্ড ৰাউণ্ড আমি আৰম্ভ কৰিম এইটো হ'ল ঝংকাৰ ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড ঝংকাৰ ৰাউণ্ডটোত আপোনালোকে গম পায় হেডফোন ৰাউণ্ড আপোনালোকৰ এজন ইয়াত আহিব আৰু আমি এটা কাগজৰ টুকুৰা দিম তাত 5টা ৱৰ্ড লিখা থাকিব আৰু যিজন তাত থাকিব তেখেতৰ কাণত এটা হেডফোন থাকিব যিটো ফুল ভলিউম চলিব কিবা এটা গান চলি থাকে নিশ্চয় আপোনালোকে ইয়াৰ পৰা যি কথা তেখেতে ক'ব আপোনাৰ পাৰ্টনাৰে আপুনি শুনা নাপায় গতিকে আপুনি লিপ ৰিড কৰিব লাগিব তেখেতে কি কৈ আছে এতিয়া ইয়াৰ পৰা যিজনে ক'ব তেখেতৰ দায়িত্ব থাকিব যে মই কথাটো বুজাই দিওঁ আৰু আপোনাৰো থাকিব যে আপুনি লিপ ৰিড কৰি সঠিক উত্তৰটো যাতে দিব পাৰে 5টা ৱৰ্ডৰ কাৰণে 4কে পইণ্ট থাকিব 20 ঠিক আছে তাহক আমি আৰম্ভ কৰোঁ আমাৰ ছেকেণ্ড ৰাউণ্ড ঝংকাৰ ৰাউণ্ড হয় মৌচুমী আখতাৰ হুছেইন আৰু ইন্দ্ৰামুল হক আপোনালোকক দেখি আমাৰ খুব ভাল লাগি আছে আপোনালোকে আমাৰ লগত জড়িত হৈছে ইয়াতে এটা প্ৰশ্ন আছে মোৰ তাৰমানে আপোনালোকৰ যে এই সম্পৰ্ক যে আপোনালোকে গিৰিয়েক ঘৈণীয়েক এইটো সামাজিকভাৱে মানে বিবাহ নে প্ৰেম বিবাহ ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিয়া পাতা হৈছে লাভ মেৰেজ তথাপিও আমি পৰিয়ালৰ পৰা পাৰ্মিশ্যন লৈ অনুমতি লৈ বিয়া পাতিছোঁ ঘৰৰ পৰা
মান্তি হৈছিলে তাৰপিছত আমি 9 বছৰ ভাল পাইছিলোঁ 9 বছৰ ভাল পোৱাৰ পিছত আমি 2015 চনত ছেপ্টেম্বৰৰ 27 তাৰিখত ছাকচেছ হৈছোঁ আচ্ছা আৰু এতিয়া ভালে সংসাৰ চলি আছে আৰু ভাল পালে সেইজনীকে যে বিয়া পাতিব লাগে সেইটোৰ প্ৰমাণ মই নিজে ঠিক তাইক নোহোৱাকে নিজৰ লাইফটো ছাকচেছ কেতিয়াও হ'ব নোৱাৰে আৰু মোৰ যিখিনি ছাকচেছ পাইছোঁ মই যুৱ ব্যৱসায়ী শৰীৰ চৰ্চাবিদ এজন বডি বিল্ডিঙৰ লাইনত জড়িত আছিলোঁ আৰু তাইৰ টোটেলি আমাৰ এইটো লাইফত আৰু ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ পিছত হাত আছে তো সেইকাৰণে আজি এই লেডি নাম্বাৰ 1ৰ অনুষ্ঠানত তোমাক অশেষ অশেষ ধন্যবাদ জনাইছোঁ বাহ। আৰু তাৰ কাৰণে মই আই লাভ ইউ বুলি কৈছোঁ কিন্তু লাভ ইউ কোৱা নহয় তো তথাপিও মই বহুত ভাল পাওঁ আৰু মোৰ ঘৈণীয়েকে কৈ থাকে মাজে মাজে যে ল'ৰাসকলে ফাৰ্ষ্টত মানে অলপ মানে ইমপ্ৰেছ কৰি বিয়া পতাৰ পিছত ছোৱালীৰ মানে সময় নিদিয়ে ৰাইট ৰেছপন্স নকৰে সেইটো কৈ থাকে বহুত ছোৱালী এনেকুৱা কৈ থাকে মোৰজনীও কৈ থাকে কিন্তু আজি কৈছোঁ এইটো নহয় আচলতে পুৰুষ মানুহৰ বহুত কষ্ট হয় জীৱনটোলৈ আৰু তুমিও কষ্ট কৰা মই জানো তুমি জব কৰি আছা চাকৰি কৰি আছা আৰু 2টা সন্তান লৈ এইটো তাৰ কাৰণেতো আৰু এটা মানে থেংক ইউ চেলুট দিব লাগে তাইক আৰু মোৰ বিয়াৰ পিছত এটা কাহিনী আছে মই কাহিনীটো আমাৰ যিসকল দৰ্শক আছে আমি ক'ব বিচাৰিম মোৰ মৌচুমীক পোৱাৰ কাৰণে বহুত কষ্টও গৈছে মই কেঁচো খাইছোঁ জেলতো গৈছোঁ আৰু সেইকাৰণে তাইৰ প্ৰতি মোৰ ভাল পোৱাটো অলপ বেছি তো আপোনালোকে যদি ভাল পাই থাকে কাৰোবাক তেনেহ'লে অলপ কষ্ট কৰি পালেহে সেই বস্তুৰ মৰ্যাদা বেছি থাকে মৰম বেছি থাকে তো বাকীখিনি মই বিচাৰিম যে মৌচুমী কওক আৰু মৌচুমী ইমান ঘৰতে কয় আৰু মাইকী মানুহ বেছিভাগ ঘৰতে বেছি কৈ থাকে কিন্তু আজি অনুষ্ঠানত ক'ব লাগিব আজি অনুষ্ঠানত ক'লেহে মই সুখী হ'ম তুমি কোৱা কিবা এটা হয় নাই আমি জানিব বিচাৰিছোঁ মৌচুমী আখতাৰ হুছেইন আপুনি ল'ৰা ছোৱালী কেইজনী বাৰু ল'ৰা ছোৱালীৰ 2টা ল'ৰা দুটা ল'ৰা ঘৰত ৰাখি পেলাই আপুনি আকৌ জব মানে আপুনি চাকৰিত যাব লাগে আৰু আপোনাৰ মিষ্টাৰ তেখেতেও ইউটিউব বা তেনেকুৱা কণ্টেণ্টবিলাকৰ কাৰণে ৰেডি কৰিবৰ কাৰণে সময় তেখেতকো দিব লাগে আকৌ নতুন বিজনেছ আৰম্ভ কৰিছে এই বাচ্চাকেইটাক লৈ পেলাই কেনেকৈ মেনেজ কৰিছে আপুনি এতিয়া ক'বলৈ গ'লে বাচ্চা কাচ্চা আছে যদি আৰু ফেমিলি আছে যদি নিজে এজন মহিলা মানে এইখিনি কষ্ট কৰিবই লাগিব ফেমিলিটো মেইনটেইন কৰাৰ কাৰণে এতিয়া মই ৰাতিপুৱাৰ পৰা কামখিনি ষ্টাৰ্ট হৈ যায় তাৰপিছত ল'ৰাক দুটাক তাৰ নানীৰ ঘৰত থৈ আহিব লগা হয় নানীৰ ঘৰত গাড়ীৰ পৰা মই ডাইৰেক্ট নমাই দিওঁ নমাই পিনে ডাইৰেক্ট মই ডিউটিত আহি যাওঁ ডিউটিৰ পৰা যাওঁতে আকৌ গাড়ীৰ পৰা মই লৈ যাওঁ ওচৰা ওচৰি ঘৰ ওচৰা ওচৰি হয় 5 কিলোমিটাৰ এনেকুৱা আছে আচ্ছা এইখিনি আৰু এটা কথা মানে জানিব ইচ্ছা আছে মোৰ যে আমাৰ ইনজামুল হক তেখেতে ক'লে যে এই যে প্ৰেম বিবাহ হ'ল তাৰ আগত তেখেতে বহুত কষ্ট কৰিব লাগিছে মানে মৌচুমী আখতাৰ হুছেইনক নিজৰ কৰি পোৱাৰ কাৰণে এই যে কষ্টটো কৰিব লাগে যে জেললৈকে কিবা কিবি কৈছে তেখেতে পুলিচৰ কেছো হৈছে আজি কি নহওক আজিৰ ডেটত ইনজামুল হক এখেত এজন জনপ্ৰিয় ইউটিউবাৰ আজি হয়তো তেখেতক চিনি নাপায় এনেকুৱা মানুহ কমেই হ'ব কমে আছে আমি সকলোৱে আমি যেতিয়া আমি ছ'চিয়েল মিডিয়াত সোমাওঁ তেনেকৈ আহে আৰু আমাৰ সকলোৰে মোবাইলত গতিকে ফেচ ভেলু তেখেতৰ বহুত যথেষ্ট বাঢ়ি গৈছে এতিয়া মৌচুমী আখতাৰ হুছেইনৰ বাপেকৰ ঘৰত কেনেকুৱা ৰিয়েকশ্যনটো কেনেকুৱা যে জোৱাইৰ বিষয়ে এতিয়া তেখেতসকলৰ মতামত কেনেকুৱা এতিয়া বুলি কথা নহয় যিদিনা মোক বিয়া দিছে সিদিনাই মানে মায়ে ইয়াক এটা কথাই কৈছে মোৰ ভাইটি আছে সৰু মোৰ ল'ৰা আছে আৰু তুমি ডাঙৰ ল'ৰা সিদিনাই কৈছে সিদিনাই মানি লৈছে এতিয়া মানে ই ফেমাছ হৈছে কাৰণে সেইটো বুলি কথা আগৰ পৰাই তাক মানে যিখিনি সন্মান দিব লাগে সেইখিনি গোটেইখিনি খুব ভাল লাগিল হয় আৰু কি কওক মোৰ মানে আচলতে আপোনাৰ অলপ চকুত পানী আহি গৈছে আজিৰ এই অনুষ্ঠানটো এইটো প্লেটফৰ্ম দিছে লেডি নাম্বাৰ 1এ মনৰ কথাটো কোৱাৰ কাৰণে মই কাকো ক'ব পৰা নাই এতিয়ালৈকে মিছেছে আৰু মই জানে কণ্টেণ্টবিলাক বনাই থাকোঁ বা আজি যিসকল আহিছে সকলোকে কম বেছি পৰিমাণে চাওঁ বা মোকো চাই
কিন্তু তাইৰ কষ্টটো যদি আপোনালোকে এজনী মাইকীৰ আচলতে বহুত কষ্ট হয়, পুৰুষৰো কষ্ট হয়, এনে নহয় কষ্ট নহয়। আৰু মোৰ ঘৰৰ মানে বাবুৰ নানীৰ ঘৰৰ পৰা মোক যিমানখিনি ছাপোৰ্ট কৰি আছে, মোৰ মা দেউতা, ডাঙৰ ল'ৰাক মা ডাঙৰ কৰিছে, মোৰ নিজৰ মা। এতিয়া মা থাকে আব্বাৰ লগত বেলেগ ঠাইত, আব্বাৰ চাকৰিৰ লগত থাকে। এতিয়া মই আছো কলকাছিয়াত বেলেগ ঠাইত, মোৰ ঘৰত আছো, কিন্তু মোৰ বাচ্চাখিনি লালন পালন কৰাৰ কাৰণে তাইৰ ঘৰৰ পৰা যিখিনি ৰেচপেক্ট, যিখিনি মৰম, যিখিনি চেক্ৰিফাইচ কৰি আছে, এতিয়া কেতিয়াও মই কোটি টকা দিওঁ এইখিনি এজনী নাৰীক আপুনি কৰিব নোৱাৰে, পুৰা কৰিব নোৱাৰে। তো সেইকাৰণে মই যদি আপুনি এইটো অনুষ্ঠান যদি চাই আছে, আপোনাক থেংক ইউ। আপুনি মোৰ মাৰ কাম কৰি আছে, হাউৰি হৈ মোৰ মাৰ কাম কৰি আছে, এজনী মাৰ সন্তানৰ মাৰ কাম কৰি আছে, আপোনাক থেংক ইউ জনাইছো। আবেগিক হৈ গৈছে আমাৰ ইনজামুল হক, ফেমাস ইউটিউবাৰ, হয়। আৰু আমাৰ আজি সঁচাই বহুত ভাল লাগিছে। হয়, আপোনাৰ এই যে আপুনি আবেগিক হ'বলগীয়াও কথা, আপুনি আবেগটো আপোনাৰ অহাৰ কাৰণো আছে। আপুনি যেনেকৈ আপোনাৰ শহুৰেকৰ ঘৰৰ পৰা যেনেকৈ আপুনি সহযোগিতা পাই আছে, তেনেকুৱা পোৱাটো এটা ডাঙৰ কথা, সৌভাগ্যৰ কথা। এইখিনি পাই আছে, ভাল লাগিল আমাৰ ভাল লাগিছে। আমি আৰু কথা পাতিম। আপোনাৰ এই যে আপোনাৰ চকু পানী যে নিগৰিছে, এইটো একচুৱেলি মানে দুখৰ নহয়, একচুৱেলি চাব গ'লে আপোনাৰ এইটো আপোনাৰ সুখৰ হয়। এইটো ৰাইজে বেলেগ ভাবিব পাৰে, ঠিক। কিন্তু এইটো আচলতে মই যে হেপী আছো, নিজৰ পৰিয়াললৈ হেপী আছো, যথেষ্ট পৰিমাণ হেপী আছো, এইটো আপোনালোকক দেখুৱাওক। আপোনাৰ মাইকীক, আপোনাৰ স্ত্ৰীক আপুনি সমাজত এনেকুৱা এটা প্লেটফৰ্ম দিয়ক যাতে কোনেও আপোনাক বেয়া ইংগিতত চাব নোৱাৰে, বেয়া ভাৱেৰে ল'ব নোৱাৰে। যদি এজনী মাইকীয়ে মাহত চাকৰি কৰি আপোনাৰ ঘৰখন চলাব পাৰে, চাকৰি কৰিব পাৰে, আৰ্মি হ'ব পাৰে, CRP হ'ব পাৰে, DC হ'ব পাৰে, SP হ'ব পাৰে, তেনেহ'লে আপোনাৰ মাইকীয়ে ঘৰৰ নিজৰ সন্তানৰ নিজৰ ঘৰতো SP হৈ থাকিব বুলি মই আশা কৰি, প্ৰত্যেকজন মাইকী SP হৈ থাকক নিজৰ পৰিয়ালত। ঠিক, সেইটো কৈছো। সেইকাৰণে মোৰ মাইকী মোৰ ঘৰৰ SP হয়। তো আপোনালোকেও নিজৰ মাইকীক সন্মান কৰিব, নিজৰ মাইকীক সদায় মূৰৰ ওপৰত ৰাখিব, কাৰণ বহুত কষ্ট কৰে, মই চাওঁ। আৰু বহুতে কৈ থাকে যে বৰ ইনকাম খোৱা, ভাই এজনী বৰ ইনকাম, মাইকী ইনকাম কৰি নহয়, যেতিয়া ঘৰত কাম কৰে, যেতিয়া কাপোৰ ধুয়ে, যেতিয়া ঘৰ বাচন বৰ্তন চব কাম কৰে, তেতিয়া এইটো কাম কৰা মানুহ নহয় নি, কাম কৰে এজনী হয়। ঠিক আছে, এইটো সন্মান দিব যাওক, নাৰীক আপোনালোকে সন্মান দিয়ক। নাৰীয়ে আল্লাহ ভগৱানে আপোনাক সন্মান ৰেচপেক্ট কৰিব। ঠিক। ভাল লাগিল আপোনাৰ কথা, খুব ভাল লাগিল আমাৰ। আমি আৰু কথা পাতিম, আৰু কথা জানিম আমি আপোনালোকৰ পৰা। কিন্তু মই এটা কথা কিন্তু বুজি পালো, কওক। মানে দাদাইতো ভাগ্যৱান অবভিয়াছলি, এনেকুৱা ভাবিক পাই মানে ভাবি কিন্তু আৰু বেছি ভাগ্যৱান, কাৰণ সব পুৰুষ কিন্তু মানে ইজাহাৰ কৰিব নোৱাৰে, মানে নাজানে। আৰু এই কথাটো এনেকে যে আজি অপেন কেমেৰাত ইমান দৰ্শকৰ ওচৰত যে আজি মানে স্বীকাৰ কৰিছে, চ' এই বস্তুটো কিন্তু মোৰ বহুত ভাল লাগিছে। আশা কৰোঁ মানে দৰ্শকৰক খুবেই ভাল লাগিছে। হয়, আমাৰ ৰিয়াই ক'লে যে পুৰুষে ইজহাৰ কৰিব নোৱাৰে, গতিকে আমাৰ যিসকল দৰ্শক বন্ধু বৰ্তমান লেডি নম্বৰ 1 চাই আছে, ইনক্লুডিং মোক লৈ পেলাই, আমি এতিয়া তৈয়াৰ হ'ব লাগে। আমি সকলোৱে নিজৰ ঘনীয়েকৰ ওচৰত নিজৰ প্ৰেম, নিজৰ গোটেইখিনি কথা শ্বেয়াৰ কৰিব লাগে। ভাবি আজি স্পেচিয়েল ফিল হৈছে নে নাই? সঁচাকৈ মানে ঘৰতো স্পেচিয়েল ফিলে কৰাই থাকে, মানে মোক যিমানখিনি ছাপৰ্ট কৰিব লাগে ই চবখিনি কৰে। মানুহে বেয়া কিবা কয়, মানে মই নতুনকৈ ছ'চিয়েল মিডিয়াত ইয়াৰ পৰা আহিছোঁ, কিবা কৰি আছোঁ, বহুত কিবা বেয়া কমেণ্ট কৰি থাকে। কি কয় যে তুমি আগবাঢ়ি যাওঁ, মই তোমাৰ লগত আছোঁ, তোমাক কোনেও কৰিব নোৱাৰে। মানে ঘৰৰ পৰা প্ৰথম কথা হ'ল যে যদি আপুনি ঘৰৰ পৰা ছাপোৰ্ট পায় না, গাঁৱৰ পৰা যদি ছাপোৰ্ট পায়, আপোনাক কোনেও মানে ধৰি ৰাখিব নোৱাৰে। গতিকে আমি গাঁৱৰ পৰা উঠি আহিছোঁ, আমি গাঁৱত থাকিম, আৰু আপোনালোকে আমাক গাঁৱতে চাব পাৰিব। আৰু গাঁৱৰ যিবিলাক সামাজিক কাম আছে সেইবিলাক কৰি, তো সামাজিক কাম কৰি আছে। ময়ো এটা কথা কৈ আছোঁ এই ভিডিঅ'ৰ জৰিয়তে, দীঘল হ'লেও আপোনালোকে কথাখিনি মনোযোগেৰে শুনিব। আমি সামাজিকত যিসকল দৰিদ্ৰ জটিল ৰোগত আক্ৰান্ত হৈ আছে, সেই মানুহখিনিৰ ওচৰত আমাৰ এটা টীম আছে। আমি গৈ তেওঁৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ কিডনী ফেইল হৈছে,
সেইসকল মানুহক প্ৰায় লাখ লাখ টকা দিয়াৰো আমি আপোনালোকৰ পৰাই উঠাই দিয়াৰো এটা মানে আমাৰ এক্সপিৰিয়েঞ্চ আছে। গতিকে আমাক আৰু সমাজত আপোনালোকে জানে এতিয়া মদ বাং ড্ৰাগছ এইটো বেছিভাগ চলি আছে। আৰু এইটো অজয় দা এটা কথা কম আপোনাক যে মোৰ নামত এতিয়াও থানাত 3টা কেছ চলি আছে। সেই কেছ 3টা হৈছে আপোনাৰ কোনোবাই জুৱা খেলি আছিলে, সেই জুৱাৰীসকলক মই মানে পুলিচক ইনফৰমেশ্যন দিছো, তেওঁলোকে মোৰ নামত মিছা এটা কেছ লগাই দিছে। কোনোবাই ড্ৰাগছ বিক্ৰী কৰি আছিলে, সেই ড্ৰাগছসকলক ধৰাই দিছো পুলিচক, সেই মানুহখিনি আহি ৰিপিট মোৰ নামতে কেছ কৰি দিছে। কোনোবাই চুৰি কৰি ধৰা পৰিছে, মছজিদত হওক মন্দিৰতে হওক, সেই চোৰসকলক পুলিচক সমজাই দিয়াৰ কাৰণে মোৰ নামত কেছ কৰিছে। কিন্তু এইটো আল্লাহ ভগৱানে এতিয়া মোক ৰক্ষা কৰিছে যে আপোনালোকে সমাজখন প্ৰত্যেকজনে যদি আমি আগুৱাই লওঁ তেনেহ'লে সমাজখন আগুৱাই যাব, যদি প্ৰত্যেকজনে আমি পিছুৱাই লওঁ তেনেহ'লে পিছুৱাই যাব। গতিকে আজি এই লেডি নাম্বাৰ 1ৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো ইয়াতে থিয় হৈ লেডি নাম্বাৰ 1ৰ মঞ্চত থিয় হৈ আজি কৈছো যে আপোনালোকে অডিশ্যন দিও এইটো লেডি নাম্বাৰ 1ত আপোনালোকে চান্স নাপাব, এনেকুৱা এটা সময় আহি যাব। ভাল লাগিল, ধন্যবাদ। আহক আমি আৰু কথা পাতিম, কিন্তু তাৰ আগত আমাৰ যিটো ছেকেণ্ড ৰাউণ্ড আমি এতিয়া আপোনালোকৰ লগত খেলিম, এইটো হ'ল এতিয়া কিন্তু ৰেডি হোৱা, এতিয়া খেলটো জিকিব লাগিব। নয়ন দা আহিছে আৰু কোকৰাঝাৰৰ পৰা দাদা আহিছে, তেওঁলোকক হৰাব লাগিব। দাদা আপোনালোকে চাব, কিন্তু আপোনালোকে ৰেডি থাকক, আপোনালোকক হৰাম আজি। ঠিক আছে, আহা আহক। আপোনালোকৰ সময় শেষ। নির্ধারিত, স্বাবলম্বী, নিয়ন্ত্রণ, অমরত্ব, নয়নতারা। দামৰ গুৰু, আপুনি অকণমান আগতে কৈছিলে যে আপুনি টাইকোৱাণ্ডোৰ লগত জড়িত আছে, বড়ো ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত আছে, চাকৰিও কৰিছে আপুনি। তাৰপিছতো আপুনি এজন জনপ্ৰিয় ইউটিউবাৰ। কেনেকৈ আপুনি মেইনটেইন কৰিছে গোটেইবোৰ দিশ, আপুনি কেনেকৈ মেইনটেইন কৰিছে বাৰু? পোনপ্ৰথমে মই আপোনালোকৰ লেডি নাম্বাৰ 1 এই প্ৰগ্ৰামলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকৰ প্ৰগ্ৰামত সঁচাকৈ এই প্লেটফৰ্মটো পাই মই নিজকে ধন্য মানিছোঁ। হয়, আপুনি কোৱা কথাটো যে মই কেনেকৈ মেনেজ কৰিছোঁ। চাওক, 24 ঘণ্টা সকলোৰ কাৰণে হয়। হয়, নাপিত এজনেও সকলো চুলি কাটি নিজৰ চুলিটো কাটে, নহয়নে? আমি যদি মিলাওঁ, আপোনাৰ কাৰণে 24 ঘণ্টা, মোৰ কাৰণে 24 ঘণ্টা। ঠিক, যদি যিবিলাক মানুহে কাম বন নকৰে নহয়, তেওঁলোকৰ মানে বাহানা বেছি হয়। ইয়াৰ মাজেৰে যদি আপুনি সময়ৰ সৎ ব্যৱহাৰ কৰে, 24 ঘণ্টা বহু হয়। এতিয়া চাওক, মই যিহেতু এজন চৰকাৰী চাকৰিয়াল, মই ছেকেণ্ড ছেটাৰডে, ফৰ্থ ছেটাৰডে, আৰু ছানডে বা বন্ধৰ দিনকেইটা মই ইউটিউবত ব্যৱহাৰ কৰোঁ। বাকী কেইদিনটো মই নিজৰ কামৰ লগতে ব্যস্ত হৈ থাকিব লাগে, আৰু এইটো কৰিবও নোৱাৰে। ঠিক টাইকোৱাণ্ডো মই তেনেকৈ ৰাতিপুৱা গধূলি কৰোঁ। এতিয়া তাত মই এতিয়া গৈ কোচিং দিব নালাগে, আগত মই কোচিং দিছিলোঁ। আমি এতিয়া কি কয় ফুলৰ টাব হৈছে, এতিয়া ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট মানে ফুলৰ টাব। কিন্তু আমি ভাল অৰ্গেনাইজ কৰিছোঁ, ল'ৰাবিলাকক আমি বিদেশতো নিছোঁ, অলিম্পিক প্ৰিপেৰেশ্যন আমাৰ চলি আছে। তাৰপিছত চিনেমা জগতত মানে কি, আমি যে টাইকোৱাণ্ডো খেলোঁ, টাইকোৱাণ্ডো খেলা মানুহবিলাকৰ সাধাৰণতে ফ্লেক্সিবল হয়, ফাইটবিলাক কৰিব পাৰে। এতিয়া আমি ভাবি ল'লোঁ যে আমি এটা কম বাজেটত 3.5 লাখ টকাৰ এটা মানে কিবা কাৰণে বনাইছিলোঁ, এইটো আপোনাৰ কি কয়, আপোনাৰ টিভি চিৰিয়েল নিচিনা ভাল বুলি। তাৰপিছত কিছু পইচা আহি গ'ল, তাৰপিছত আমি ফিচাৰ ফিল্ম বনালোঁ চাংগালী। তাৰপিছত আকৌ ছেকেণ্ড সেইটো ছুপাৰ ডুপাৰ হিট হ'ল, মানে ব্লক বাষ্টাৰ বুলি কয় যে চাংগালীটো। আচ্ছা আচ্ছা। তাৰপিছত আমি প্ৰায় 19.5 লাখ খৰচ কৰি পেলাই 36 লাখ টকা পালোঁ। তাৰপিছত আমি বনালোঁ তাতকৈ বিগ বাজেটৰ গেৰেণ্টি উনাও। তেনেকৈ কৰি আছোঁ। সময় আচলতে আমি সময় দিব পাৰিছোঁ আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। আৰু ডিপাৰ্টমেণ্টততো মই জানে, যিহেতু মই ইউটিউব কৰোঁ, মই ডিপাৰ্টমেণ্টক সাঙুৰি লৈছোঁ।
ইনফৰ্মেটিভ ভিডিঅ'বোৰ মই বনাওঁ ডিপাৰ্টমেণ্টৰ যদি পলুৱে কি খায় পলুৰ পৰা কেনেকৈ সূতা হয় কি ধৰণৰ লাক্সাৰী আমাৰ কাপোৰবোৰ হয় এইবোৰ যদি দেখুৱাওঁ ডিপাৰ্টমেণ্টে মোক ভাল পাব ৰাইজেও মোক ভাল পাব আমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মই এজন মানে ইউটিউবাৰ মানে বিনা পইচাকে ইউটিউবাৰ নাই নাই ঠিক এই যে প্ৰমোচন কৰি আছোঁ ৰেচমৰ যিটো মানে যেনেকে বস্তুবিলাক বনায় হয়। কেনেকে আপোনাক খুৱাই ৰেচমটো ওলায় হয়। এইটো কাৰণে আমাৰ দৰ্শকৰো আমি যিবোৰ আমি মোৰ নিজৰো এইটো যেতিয়া আমি এনেকৈ ইউটিউবত বা কলত পাওঁ চাবৰ কাৰণে ইচ্ছা থাকে আমাৰ তাৰমানে আমি নাজানো তেনেকে নিশ্চয়। ঠিক হয়। ভাল বস্তু ভাল কৰিছে হয়। আৰু ইয়াতে এটা ৰেচম বুলি ক'লে ধৰকচোন সূতা হয় সূতাৰ পৰা কাপোৰ হয় এইখিনিয়ে নহয় আমাৰ প্ৰডাক্টবোৰ হ'ল থাৰ্মেল প্ৰডাক্ট যিবোৰ পিন্ধিলে হয়। ঠাণ্ডা দিনত গৰম লাগে গৰম দিনত ঠাণ্ডা হয় আচ্ছা। আৰু মেডিকেটেড হয় বস্তুখিনি হা, হা। আপুনি যদি এটা ধৰকচোন কিছুমান যদি আপুনি অৰ্গেনিক বস্তু যদি নহয় বেলেগ বস্তু যদি ব্যৱহাৰ কৰে হয়। সেইবিলাকে আমাৰ শৰীৰৰ ক্ষতি কৰে ক্ষতি কৰে, এতিয়া হয়। আমাৰ যিহেতু এৰী মুগা এইবিলাকতো আপোনালোকে জানে হয়, হয়। বহুতে জানে এই বিষয়ে হয়। যে এতিয়া আল্ট্ৰা ৰে যিটো কনজিউম কৰিব পাৰে মুগাটোৱে তাৰ কাৰণে চাইনা বা ধনী ধনী দেশৰ মানুহবিলাকে সেইটো ছাতি বনায় এতিয়া চাওক আমি এতিয়া আজিৰ নৱযুগৰ ল'ৰাবিলাকক আমি যদি কওঁ পলু পোহ হয়তো তেওঁলোকে ইণ্টাৰেষ্টেড নহ'বও পাৰে সেই বিষয়ে তেওঁলোকে ইণ্টাৰেষ্ট নাই তেওঁলোকক যদি আমি কওঁ ইয়াৰ কাপোৰবিলাক ডিজাইনিং কৰি বিদেশত পঠোৱা তেওঁলোকে তাৰ ইণ্টাৰেষ্ট হ'ব হয়। গতিকে আগত আছিলে আমাৰ মটৰটো কি চইল টু চিল্ক আছিলে মাটিৰ পৰা চিল্ক বনালকে এতিয়া সেইটো নহয় কিন্তু এতিয়া চিল্ক টু টুৰিজিম আমি কিছুমান ঠাইত এনেকুৱা হোমষ্টে বনাইছোঁ য'ত বাহিৰৰ পৰা মানুহবিলাক আহি পেলাই সেই গাঁওবিলাকত থাকে বিদেশীবিলাকেতো গাঁৱত আহি হোমষ্টে থাকি ভাল পায় হয়। সেই এনভাইৰনমেণ্টটো ভাল পায় তেওঁলোকে কেনেকৈ পলু পোহে কেনেকৈ সূতা কাটে কেনেকৈ কাপোৰ বনায় সেইবিলাক শিকে আল্টিমেটলি সেই গাঁওখনতো দুপইচা আহিল হয়। গতিকে আমি টুৰিজিমলৈকে এইটো কনভাৰ্ট কৰিছোঁ চইল টু চিল্ক নহয় এতিয়া চিল্ক টু টুৰিজিম বাহ। খুব ভাল লাগিল আপোনাৰ পৰা বহুত কথা আমি জানিব পাৰিলোঁ আৰু এই যে ফিল্মৰ কথাটো ক'লে আপুনি ফিল্মৰ এতিয়া ফিল্ম মানে মেকিং চলিছে হয় এতিয়া বৰ্তমান সামগ্ৰিক পৰিস্থিতি আৰু আমাৰ অকণমান বয়স হৈ আহিল আমাৰ যিজন মেইন প্ৰডিউচাৰ আছিল তেওঁ ঢুকালে আচ্ছা, কিন্তু আচ্ছা। আমি এতিয়া ফিল্মবোৰ আৰ্কাইভত থৈ দিছোঁ আৰু ৰিচেণ্টলি আমাৰ BTR গভৰ্ণমেণ্টে গোটেই ফিল্মবোৰ লৈ লৈছে তেওঁলোকে ৰাইজক দেখুৱাব আৰু কিবা এটা পইচা হেনো দিব আকৌ আমি চিনেমা বনাব পাৰিম আচ্ছা আমাৰ এতিয়া আমি বাইদেউৰ লগত কথা পাতিম দিলীমা বাইদেউ আপুনি হাউচ ৱাইফ হয় আৰু আমাৰ ডুমৰ দা গোটেই দিনটো ব্যস্ত হৈ থাকে হয়। ৰাতিপুৱাৰ পৰা ব্যস্ত থাকে যিহেতু টাইকেণ্ডৰ কাৰণে তাকে ৰাতিপুৱা ওলাই যাব লাগে আল্টিমেটলি গৈ পেলাই আকৌ অফিচ আছে অফিচৰ পৰা আহি পেলাই আকৌ যাব লাগে আবেলি আকৌ বন্ধ থাকিলেতো ইউটিউব লৈ ব্যস্ত থাকে হয়। আপুনি কেনেকৈ মেনেজ কৰিছে বাৰু কৰিছোঁ ভাল লাগে নহয় জানো এইটো এটা ভাল লগা হয় হয় ডিউটিৰ পৰা আহে আৰু খাই বৈ যায় হয় 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 তেওঁ এটা ভাল গুণ কি তেওঁ মোক ফোন কৰি পেলাই বাৰে বাৰে ডিষ্টাৰ্ব নিদিয়ে তেওঁ যদি সন্ধিয়ালৈকে 8টাৰ পিছলৈকে যদি নাহোঁ তেতিয়া এবাৰ ফোন কৰিব যে আপুনি ক'ত আছে মোক মোৰ কামত কোনো ডিষ্টাৰ্ব নিদিয়ে বা মোক সম্পূৰ্ণভাৱে তেওঁ বিশ্বাস কৰে বুলি মই ভাবি লওঁ বিশ্বাস কৰা না কৰোঁ খুব ভাল লাগিল আপোনালোকৰ লগত কথা পাতিম আৰু কথা পাতিম ভাল লাগিছে আৰু বহুত কথা জানিবলৈ ইচ্ছা আছে আপোনাৰ পৰা কিন্তু তাৰ আগত আমি আমাৰ ছেকেণ্ড যিটো ৰাউণ্ড আছে সেইটো খেলি লওঁ আহক ঝংকাৰ ৰাউণ্ড আহক আপোনালোকৰ সময় ষ্টাৰ্ট ঠিক আপনার সময় শেষ সময় শেষ প্ৰতিহত উপাৰ্জন তাৰপিছত অপৰাধী পৰিমাণ চিৰস্থায়ী আচ্ছা নৱস্মিতা ভট্টাচাৰ্য আৰু নয়নমণি ৰায় আপোনালোকৰ এই বৈবাহিক জীৱনটো যে আৰম্ভ হৈছে এইটো কি প্ৰেম বিবাহ নে সামাজিকভাৱে হৈছিলে ঘৰৰ পৰা চাই বিয়া হৈছে মানে লাভ মেৰেজ নে লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ হয় সঁচা কোনে সঁচা কথা হ'ল সঁচাটো জানিব বিচাৰিছোঁ একচুৱেলি মই সৰুৰে পৰা
মানে যেতিয়া সৰুৰ পৰা ডাঙৰ হ'লো মই যেতিয়া আইনাত নিজৰ চেহেৰাটো দেখিছিলোঁ হয়। কেতিয়াও ভবা নাছিলোঁ যে মই মানে মোৰ কেতিয়াবা লাভ মেৰেজ হ'ব বা কোনোবা ছোৱালী পাম কাৰণ মোক ঘৰতো মই একদম অনেষ্টলি কৈছোঁ দে ঘৰতো মোক কালটো বুলি মাতে মোৰ মা দেউতা বাইদেউ চবে মই কালটো বুলি মোক চবে জানে সঁচা ক'লো ভগৱানৰ বৰদান নিচিনা মই পাইছোঁ তাইক নহ'লে মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ কপালত এনেকা আপি মানে জুতিব আৰু নহয় এইটো কথাটো আপুনি ক'ব নোৱাৰিব কথাটো আমাক এখেতে জনাব নৱস্মিতা ক'ব পাৰিব যে এখেতে ভাবিছিলে যে সৰুতে আইনাত দেখি পেলাই ভাবিছে কি এতিয়া প্ৰেম জীৱনত নাহে তাৰপিছতো এনেকে হ'ল কথাটো কি আপুনি কি কিন্তু তেওঁৰ প্লেন বহুবাৰ হৈছেতো আচ্ছা কাহিনী বেলেগ মই এইটো কথা মই তাইক কোৱা নাছিলোঁ কাৰণ শুনিছোঁ ঘৈণীয়েকক যদি বেছি ভাল কথা কয় ওপৰত উঠে হ'লে এটা শুনিছোঁ দে তো সেইকাৰণে মই তাইক কোৱা নাই তাৰ নিচিনা ধুনীয়া ছোৱালী মই নাপালোহেঁতেন কেতিয়াও লাইফত সঁচাকে আৰু প্ৰেম বহুতবাৰ হৈছে সঁচাই মোৰ আছিল গাৰ্লফ্ৰেণ্ড আছিল দুজনীমান এখেতে জানে ন হয় জানে আচ্ছা অ'কে ঠিক আছে তেন্তে প্ৰব্লেম নাই প্ৰব্লেম হয় নজনাকে একো নজনাকে গাৰ্লফ্ৰেণ্ড নাই ৰ'বা তাৰমানে হেৰি হ'ল এওঁ মোক যেতিয়া প্ৰপ'জেল দিছিলে হয়। একচুৱেলি এওঁ প্ৰপ'জ কৰিছিলে নে কি কৰিছিলে মই এইটো ধৰিবই পৰা নাছিলোঁ প্ৰথমতে। মানে মই আই লাভ ইউ কৈ কেতিয়াও প্ৰপ'জ কৰাই নাই তাইক আচ্ছা কেতিয়াও কৰা নাই মই কিবা 17 আগষ্ট চনটো কি 2007 2007ৰ 17 আগষ্টত ফ্ৰেছাৰ্ছ ডেৰ দিনা বহুত সাহস গোটাই এই চেহেৰা লৈ কালটো চেহেৰা লৈ গৈ ফ্ৰেছাৰ্ছ ডেত তাৰ ওচৰত বহিছোঁ বহি মই তাইক কৈছোঁ আই লাভ ইউ সুধিছিলোঁ হৈছে মিছা নকওঁ কিন্তু নোলাল মুখে ওলাই নাই ভাবিছোঁ ইমান মানুহৰ মাজত যদি কিবা বেয়াকে কৈ দিয়ে তাইৰ খঙো বহুত তো সেইকাৰণে ভাবিছোঁ যদি গালি পাৰি সংকোচে বহুত এইটো আগতে জনা আছিল আগতে জানিছিলোঁ আচ্ছা মানে ভাল মানে তাইক প্ৰপ'জ কৰাৰ আগতে বা ভাল পাম বুলি কোৱাৰ আগতে ফ্ৰেণ্ডশ্বিপ কৰি মানে এখন জাল পেলাইছিলোঁ ফ্ৰেণ্ডশ্বিপ কৰিছিলোঁ তাৰপিছতহে মানে আৰু এইখিনিতে ক'ব বিচাৰোঁ ডাইলগো মাৰিছিল দেই বিৰাট চিনেমাৰ লাভ ইজ ফ্ৰেণ্ডশ্বিপ কোনোবা বুজিলেহে সেইবোৰ মানে ডাইলগ চাইডে চাইডে এইফালে খোজকাঢ়ি যাওঁতে এনেকে মানে কৈ যায় মই আৰু ভাবোঁ ল'ৰাটো কিয় এনেকে কৈ থাকে বাৰু তো মই ইমান চিৰিয়াছলি লোৱা নাই এনেই ফ্ৰেণ্ডছৰ মাজত কৈছে চাগে তেনেকে ভাবিছিলোঁ তাৰপিছত যে তেওঁ যে আকাৰী ইংগিতে মোকেই কৈ আছিলে মই সেইটো কথা পিছতহে গম আৰে এতিয়া মই ডাইৰেক্ট যাই দিব শুনাচোন তোমাক মই ভাল পাওঁ কেনেকুৱা লাগিব বেয়া লাগব না সেইকাৰণে যেতিয়া তাইক মই ফ্ৰেছাৰ্ছ ডেত প্ৰথম লগ পালোঁ মোৰ ওচৰত বহি মানে মই তাইৰ ওচৰত গৈ বহিছোঁ বহাৰ পিছত মই তাইক কৈছোঁ যে শুনাচোন তুমি মোক গোটেই লাইফৰ কাৰণে মোক বিশ্বাস কৰিবানে এনেকে সুধিছিলোঁ আৰু আচ্ছা পিছত তাই বহুত দেৰি ভাবাৰ পিছত কৈছিলে কি কৈছিলে হ'ব বুলি কৈছিলে তাৰপিছত মই আকৌ ঘৰত গৈ পেলাই ভাবি আছিলোঁ এইটো কি আছিলে মানে এইটো প্ৰপ'জেল আছিলে কি কথা আছিলে মানে মই হ'ব বুলিতো কৈ দিলোঁ এয়া এইখিনিতে আৰু এটা কথা সুধো এখেতে যদি আপোনাৰ এইখিনি কথা ক'লে যে বিশ্বাস কৰিবা নেকি সুধিলে এখেতৰ প্ৰতি আপোনাৰ ফিলিংছ আছিলে নাই নাই সেইটোৱে ক'ব খুজিছিলোঁ যে মোৰ আগতে কাৰো লগত ৰিলেশ্যনশ্বিপ নাছিলে হয়। মানে এওঁ মোক বহুতে মানে প্ৰপ'জেল দিছিলে কিন্তু মানে কাৰো প্ৰপ'জেল তেনেকৈ মই একচেপ্ট কৰা নাছিলোঁ কিন্তু এওঁ তেতিয়া সেইখিনি কথা কৈ দিওঁতে মোৰ কিবা এটা ভাল লাগি গ'ল তো ভাল লাগি যাওঁতে মানে মই ক'লোঁ ঠিক আছে হ'ব বুলি তাৰমানে বুজা গ'ল যে যিজন ব্যক্তিয়ে নিজকে আইনাত চাবলৈ মানে কালটো কিবা কিবি ভাবি আছিলে তেখেতৰ প্ৰতি নহয় এনেই জেনেৰেলিটো ল'ৰাবিলাকে ভাল পাওঁ অমুক পাওঁ তেনেকেই কয় কিন্তু এওঁ মানে এইটো অলপ কথা different। মানে ডাঙৰ কথা এটা কৈ দিলে তুমি মানে গোটেই জীৱনৰ কাৰণে বিশ্বাস কৰিবা মানে তো সেই বস্তুটো তেওঁৰ কিবা ভাল লাগিছে মই বিশ্বাস কৰক মই এইটো কিন্তু ভাবি অহা নাই মুখস্থ কৰি অহা নাছিলোঁ এইটো মোৰ ভয়তে ওলাইছে মই আই লাভ ইউ ক'ব খুজিছিলোঁ কিন্তু ভয়তে ওলাইছে মোক বিশ্বাস কৰিবা নেকি গোটেই লাইফৰ এইটো ভয়তে ওলাইছে তেনেকে আমাৰ ৰিলেশ্যনশ্বিপটো 17 আগষ্ট 2007ৰ পৰা তেনেকে আৰম্ভণি হ'ল তাৰপিছত বিয়া হৈ গ'ল বিয়া কেতিয়া হ'ল বিয়া তাৰপিছত কোন চনত 12 বছৰ পিছত বিয়াৰ চনটো মানে 26 নৱেম্বৰত 2017ত বিয়া হ'ল বিয়া হৈছিলে কিন্তু বিয়া হোৱাৰ টাইমতো বহুখিনি বাধা আহিছিলে মানে নাহা বুলি নকওঁ আৰু নামটো দেখিছিলে নে নাই ভালকে চাই লওক নয়নমণি ৰায় আৰু ভট্টাচাৰ্য নৱস্মিতা ভট্টাচাৰ্য তো মই OBC ল'ৰা এজন হয় আৰু তাই ব্ৰাহ্মণ ছোৱালী এজনী হয় তো সমাজত আমাৰ এইখিনি আছে এতিয়াও আমাৰ সমাজখন সেই মানে যদিও আমি আধুনিক যুগত আছো সমাজখন এতিয়াও মানে সমাজৰ চিন্তাধাৰা যোনটো আছে এতিয়াও আধুনিকতাৰ ফালে আগবাঢ়ি যোৱা নাই এতিয়াও আমাৰ সেই চিন্তাধাৰা পিছুৱাইয়ে আছে কিন্তু মই কওঁ যে
বিয়াত মানুহজনক চাব লাগে বা মানুহজনীক চাব লাগে কেনেকুৱা ছোৱালীজনীয়ে ল'ৰাজনৰ লগত ভালকে থাকিব পাৰিবনে নাই বা ল'ৰাজনে ছোৱালীজনীৰ লগত ভালকে থাকিব পাৰিব নাই সেইখিনি দেখাটো বেছি দৰকাৰ কেতিয়াবা ছেম কাষ্ট ছেম জাতি ছেম কিবাটো বহুত বিবাহ বিচ্ছেদ হৈ যায় ডিভ'ৰ্চ হৈ যায় হৈ যায় হয় তো সেইকাৰণে এই চিন্তাধাৰাটো সলনি কৰা দৰকাৰ এতিয়া সমাজত মই ভাবোঁ মনৰ মিলটোৱেতো আছে মনৰ মিলটোৱে আছে ঠিক আমি আৰু কথা পাতিম ভাল লাগিছে আপোনালোকৰ কথা পাতি পেলাই আৰু বহুত কথা জানিব ইচ্ছা আছে আমাৰ Okay. কিন্তু তাৰ আগত আমি আমাৰ ছেকেণ্ড ৰাউণ্ডটো খেলি লওঁ এইটো হৈছে ঝংকাৰ ৰাউণ্ড ঝংকাৰ round। আহক খেলি লওঁ আমি শংকাৰ ৰাম আপোনালোকৰ সময় আৰম্ভ হ'ল ষ্টাৰ্ট অনুমতি অনুমতি Yes. সংসাৰ সংসাৰ Yes. বয়সস্থ 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 Yes. অন্ধকাৰ অন্ধকাৰ কৃপণ 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 Yes. অনুমতি সংসাৰ বয়সস্থ অন্ধকাৰ কৃপণ গোটেইকেইটা মাৰিছে এতিয়া লৈ লৈছোঁ আমি এটা চুমা বিৰতি উভতি আহিম বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত আপোনালোকে চাই আছে লেডি নাম্বাৰ 1 জুৰে দিছে Powered by Sri Krishna Jewelry and Works Barpeta Road. স্পন্সৰ্ড বাই গেলেক্সি হেল্থ কেয়াৰ এণ্ড ডায়াগনষ্টিক বৰপেটা টাউন Co-sponsored by Prantik Restaurant Barpeta Road. দৰ্শকৰ কাৰণে আজি ছেকেণ্ড কুৱেশ্যন মাক থাকে দূৰত সন্তান জন্মে ঘৰত আকৌ এবাৰ কৈ দিছোঁ মাক থাকে দূৰত সন্তান জন্মে ঘৰত সোনকালে কমেণ্টত উত্তৰ দিয়ক আৰু নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাৰিব ৰিলাৰৰ নামকেইটা আৰু আপোনালোকে সোনকালে উত্তৰ দি আৰু আকৰ্ষণীয় গীতসমূহ লাভ কৰক পুৰস্কাৰবিলাক আমাৰ ছেকেণ্ড ৰাউণ্ড ঝংকাৰ ৰাউণ্ড খেলি আপোনালোকে ভাল পাইছে নিশ্চয় আপোনালোকে ছেকেণ্ড ৰাউণ্ডত কোনে কিমান পইণ্টছ পালে এবাৰ চাই লওঁ আমি মৌচুমী আৰু ইঞ্জাও আপোনালোকে এটা এটা সঠিক উত্তৰ দি পেলাই আপোনালোকে 4 পইণ্টছ পাইছে নীলিমা গুৰুং আৰু ডাঙৰ গুৰুং আপোনালোকে এটাও সঠিক উত্তৰ দিব পাৰিছে গতিকে আপোনালোকে 4 পইণ্ট পাইছে আৰু নৱস্মিতা ভট্টাচাৰ্য নয়নমণি ৰায় আপোনালোকে এইবাৰ আপোনালোকে একদম মানে যি জান লগাই দিছে একদম আপোনালোকে 5টাত একদম সঠিক উত্তৰ দি পেলাই আপোনালোকে 20 পইণ্টছ পাইছে আৰু এতিয়া আমি আৰম্ভ কৰিম আমাৰ থাৰ্ড ৰাউণ্ড তাল সে তাল মিলা হয় মৌচুমী আৰু ইঞ্জাও আপোনালোকৰ এই আমাৰ লেডি নম্বৰ 1ত আহি পেলাই আপোনালোকে খেলবোৰ খেলি কেনেকুৱা লাগিছে মানে সৰুকালত গুচি গৈছে না সৰু কালৰ কথা একদম মানে এইটো অনুষ্ঠানত আহি আজি মানে এনেহেন লাগি আছে শৈশৱৰ কথা মনত শৈশৱৰ কথা মনত পৰি আছে মানে 7 বছৰ 8 বছৰ 10 বছৰত গুচি আহিছো তলত আহিছো এনেকুৱা লাগিছে আৰু নিজৰ পৰিয়াল লৈ যেতিয়া অহা হয় না যিকোনো অলপ বেছিয়ে ভাল লাগে। অলপ বেছি মানে যেতিয়া আমি স্কুল লাইফত কলেজ লাইফত যেতিয়া অলপ প্ৰেম চেম কৰিছিলো এইটো বেছিকে মনত পৰি আছে যে এইটো দিনত যদি ঘূৰিও আহিব বেক হ'ল হয় টাইমাৰ থাকিলে অলপ ভাল লাগিলে হয় থেংক ইউ লেডি নাম্বাৰ 1 আৰু মঞ্চক ধন্যবাদ জনাইছো এইটো মঞ্চ দিয়াৰ কাৰণে ঠিক ঠিক আহক আমি আমাৰ থাৰ্ড ৰাউণ্ডটো খেলি লওঁ এইটো হ'ল তাল সে তাল মিলা আমি চাম এইবাৰ মানে মৌচুমীৰ লগত ইঞ্জামৰ যে তাল এই তালটো তাল মিলটো কেনেকুৱা মিলে বেয়া নাপাব কাৰণ আমি জানো মিলিব আমি জানো মিলিব ঘৰত মিলে ঠিক আছে আহক আমি খেলি লওঁ মিলে কিন্তু আমি চাওঁ এইবাৰ, আমি চাই লওঁ মিলিব। মিলিব নেকি হয় অলপ তাল সে তাল মিলা আপোনালোকে আমি অলপ যাওঁ আৰু তাল মিলাও না এনেকে মিলাব লাগিব নেকি তালেই আৰু হ'ব মিলাম আৰু আপোনালোকৰ সময় প্ৰায় শেষৰ ফালে আপোনালোকৰ সময় শেষ হয় ডুমুলা আৰু নীলিমা বাইদেউ আপোনালোকে আমাৰ লেডি নম্বৰ 1ত আহি পেলাই এই খেলবোৰ খেলি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে না বহুত ভাল লাগিছে ভাল লাগিছে আচ্ছা এইখিনি আৰু এটা কথা মই যেতিয়া পাহৰি গ'লো ৰিয়া
এটা কথা সুধিব পাহৰি গ'লো তাৰমানে আচ্ছা এই যে আপোনালোকৰ যে বৈবাহিক জীৱন এই যে যুগ্ম জীৱনটো চলিছে পাতনি মেলিছে আপোনালোকে হয়। তাহানিৰ দিনৰ পৰা যে চলিছে এইটো কি মানে এৰেঞ্জ মেৰেজ আছিলে নে প্ৰেম বিবাহ আছিলে লাভ মেৰেজ? একচুৱেলি এইটো এৰেঞ্জ মেৰিজ নহয়, হয়। এইটো আপোনাৰ ভাল পোৱা বুলি ক'ব লাগিব। হয়। এইটো খুব দীৰ্ঘদিনীয়া ভাল পোৱা নাছিলে। আচ্ছা। আৰু আপোনালোকে দেখিছে এই বয়সটো মোতকৈ 9 বছৰ এই জুনিয়ৰ হয়। আচ্ছা তো আপোনালোকৰ যিহেতু মঞ্চ পাইছোঁ মন উজাই কথাখিনি ক'ম। হয় হয় মই খুব মানে মুখত সোণৰ চামুচ দি জন্ম হোৱা নহয়, আৰু এই ঘৰৰ অৱস্থাও খুব ভাল নাছিলে। এওঁ বৰ দেউতাৰ লগত থাকিছিলে, আৰু মই তেতিয়া চাকৰি কৰোঁ দেই, আৰু মই জানো পঢ়া শুনাত ইমান এটা বেয়া নাছিলোঁ। চাকৰি পাই গ'লোঁ, আহিলোঁ, এই ওচৰতে পালোঁ, মাজে সময়ে টিউশ্যনো কৰাইছিলোঁ। এই তেতিয়া ক্লাছ 9ত আছিলে। হয় হয় কিন্তু আমাৰ ছাডেনলি বিয়াটো হৈ গ'ল। এই পিছত গ্ৰেজুৱেশ্যন কৰিছে, মই পঢ়াইছোঁ কিন্তু আচ্ছা আচ্ছা মানে হাউচ ৱাইফ হিচাপে ল'ৰাৰ লগত সমানে পৰিছে আৰু কি মাজত গেপ গৈছিলে। যি কি নহওক আমাৰ বৈবাহিক জীৱন মানে এওঁ কিন্তু ৰাজবংশী ছোৱালী হয়, নেপালী নহয়। হয় হয় সেইটো ভাল পালোঁ আৰু কিবা এটা ভাল লাগিলে। হয়। এওঁ মানে দেউতা ঢুকোৱাৰ পিছত বৰদেউতাৰ লগত আছিলে, বৰদেউতা ৰিটায়াৰমেণ্টত গ'ল, তেওঁ তাতে এছিষ্টেণ্ট মেনেজাৰ কৰিছিলে। তেওঁ আৰু বৰপেটালৈকে যাব নোখোজিলে। তো মই ভাবিলোঁ নাই এওঁ নাযায়, সেইকাৰণে আমাৰ বিয়াটো ছাডেন হৈ গ'ল। তাৰমানে 6 মাহত ভাল পোৱা, 6 মাহত বিয়া। আমাৰ বিয়াটো কিন্তু আমি মন্দিৰতে পাতিছোঁ, বঙাইগাঁও কি মন্দিৰ আছিলে এইটো? বাগেশ্বৰী মন্দিৰ আচ্ছা খুব ভাল এতিয়া এটা ধুনীয়া সংসাৰ চলিছে আপুনি টাইকোৱাণ্ডোৰ লগত জড়িত আপুনি গোটেই দিনটো ব্যস্ত থাকে বহুত ব্যস্ত থাকে। বহুত ব্যস্ত থাকে এটা মানে মাল্টি টেলেন্টেড হয় আপুনি মানে ৰাতিপুৱা 6 বজাৰ 5 বজাৰ পৰা চাগে ব্যস্ত হৈ যায় মই 4টা বজাৰ পৰা 4টাৰ পৰা ব্যস্ত হৈ যায় গতিকে এটা ধুনীয়া এটা আপুনি পৰিৱেশ নিজৰ এটা আপুনি বনাই লৈছে আপোনাৰ নিজৰ কাৰণে ঘৰৰ পৰা আৰম্ভ কৰি বাহিৰৰ গোটেইখিনি লৈ পেলাই সামৰি এই যে ধুনীয়া এটা আপুনি দিন কটাই আছে গোটেইখিনি লৈ পেলাই ইয়াত মাজতে কেতিয়াবা কোনো এটা পুৰণি ষ্ট্ৰাগল কোনো পুৰণি এটা স্মৃতি আপোনাক কেতিয়াবা বহুত গড় জোৰে আঘাত কৰে নেকি এনেকুৱা কিবা স্মৃতি আপোনাৰ মনত পৰে নেকি আজি ইয়াত আহি পেলাই মই ভাবোঁ এই পৃথিৱীত জন্ম লোৱা প্ৰত্যেকজন ব্যক্তিৰ মাজতে হয়। সেই ধৰণৰ জীৱন সংগ্ৰাম হয়। বা আঘাত লগা ঘটনা নিশ্চয়কৈ থাকিব, বহু কৰপতিৰো থাকিব আমি যদি খুচৰি চাওঁ। মোৰ জীৱনতো হৈছে সেয়া সাধাৰণ কথা। মই আগতে কৈছিলোঁ মোৰ দেউতা এজন সাধাৰণ কৰ্মচাৰী আছিলে, তেওঁ ফ'ৰ্থ গ্ৰেডত চাকৰি কৰিছিলে। হয়। তেওঁৰ পইচাৰে আমাক কেতিয়াও পোহপাল দিব নোৱাৰিছিলে। হয়। দুপৰীয়া সময়ত কেতিয়াবা দেউতা যদি ভাত খাব নাহে মায়ে কৈছিল তোৰ দেউতা ক'ত গ'ল, গৈ দেখোঁ যে দেউতাই কাৰোবাৰ খৰি ফালি আছে, তাতকৈ আৰু দুখৰ কথা হ'ব নোৱাৰে। সেয়া আছিল শুৱালকুছিৰ কথা দেই। মোৰ জন্ম গোৱালপাত হয়, আমি যেতিয়া শুৱালকুছিত ট্ৰেন্সফাৰ হৈ আহিলোঁ তাতে বহুত জীৱন সংগ্ৰাম কৰিব লগা হ'ল। এটা সময়ত গৈ পেলাই দেউতাই সেই 250 টকীয়া পইচা দি আমাক ঘৰ নচলে, বাবাৰ সেই 250 টকা দি নোজোৰে, কেতিয়াবা আমি এসাঁজ খাওঁ এসাঁজ নাখাওঁ। মই উপায় নাপাই পেলাই হোটেলত থাকিব লগা হৈছিলে। কিন্তু মই যিহেতু পঢ়া শুনা তেতিয়া মই ক্লাছ 3 দেই, হোটেলত থাকিব লগা হৈছিলে, আৰু মালিকজনে মোৰ পঢ়া শুনা ব্যৱহাৰ দেখি পেলাই মোক কেতিয়াও থালি ধুবলৈ দিয়া নাছিলে, খালি ভাতটো চাৰ্ভ কৰোঁ মই সেইখিনি। তেনেকৈ কিছুদিন থাকিলোঁ, আৰু ভগৱানৰ কুশলত চাগে আমি কোকৰাঝাৰলৈকে ট্ৰেন্সফাৰ হৈ আহিলোঁ, আৰু কোকৰাঝাৰ আমাৰ কাৰণে টাৰ্ণিং পইণ্ট হৈ গ'ল বুলি ক'ব লাগিব। আজিৰ ডেটত আপুনি এজন জনপ্ৰিয় ইউটিউবাৰ গোটেইখিনি মিলি পেলাই বহুত কেনেকুৱা লাগে মোক বহুত ভাল লাগিছে হয় এইবিলাক দেখি। আপোনাক লৈ পেলাই ইউটিউবত কিবা কৰে নেকি তেখেতে কেতিয়াবা কৰে নকৰে আচ্ছা 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 লৈ ফুৰে লাডাখ গৈছোঁ যিগৰাকী হয় এইক লৈ পেলাই মই লাডাখ গৈছোঁ, কাৰণ মই এওঁক লৈ পেলাই চাগে স্কুটত 2বাৰ নে 3বাৰ গৈছোঁ, কিন্তু বাইকত মই জিন্দগীত উঠোৱা নাছিলোঁ। তাৰপিছত কি হ'ল জানেনে, এবাৰ মোৰ ল'ৰাটোৱে তাৰমানে ইয়াক ক'লে যে বাবাহঁতে যিহেতু লাডাখ গৈ আছে, আপ এণ্ড ডাউন ন' ডাউট 6000 কিলোমিটাৰ ওপৰত হ'ব, তাৰপিছত এই চান্সতে তুমিও যোৱা, ল'ৰাটোৱে ক'লে, কাৰণ বেলেগেও তেওঁলোকৰ মানে ৱাইফক লৈ গৈ আছে। তো মই এওঁক ক'ব সাহস কৰা নাই, কোৱাও নাই। এওঁ আকৌ মোক লাহেকৈ কয়, মোৰ ল'ৰাই কিন্তু মোক পাৰ্মিশ্যন দিছে। তাৰপিছত আকৌ ৰাইডিং গিয়াৰ এইবিলাক আনিলোঁ, তেনেকৈ লাডাখ গ'লোঁ, 6000 কিলোমিটাৰ আমি কমপ্লিট কৰিছোঁ 2021-ত। তাৰ বিষয়ে দ্য নিউজ প্লাছেও আমাক মাতিলে, তাতে ইণ্টাৰভিউ লৈছে। সেইখিনি মই ভাবোঁ এওঁৰ কাৰণে হৈছে। এইখিনি সাহস গৃহিণী দিব লাগিবতো, অকল এটা তালি হাত মানে এটা হাতে তালি নাবাজে ঠিক ঠিক বহুত ভাল লাগিল বহুত ভাল লাগিল আৰু কথা পাতিম আকৌ আহিম আপোনালোকৰ ওচৰত আহক আমি আমাৰ যিটো থাৰ্ড ৰাউণ্ড আছে সেইটো খেলিম এতিয়া আমি চাম যে আপোনালোকৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত তালটো কেনেকুৱা আছে তাল মিলাব লাগিব তাল চেপ তাল মিলা আহক বলক যিমান সোনকালে পাৰিব
আপোনালোকৰ সময় শেষৰ বাবে আপোনালোকৰ সময় শেষ। আচ্ছা, নয়নমণি ৰায় আৰু নৱস্মিতা ভট্টাচাৰ্য, আপোনালোকে লেডি নম্বৰ 1 আহি পেলাই এই গেমবোৰ যে খেলিছে, খেলবোৰ কেনেকুৱা লাগিছে বাৰু? খেলি বঢ়িয়া লাগি আছে, এতিয়ালৈকেতো ভাল লাগি আছে। এতিয়ালৈকে ভাল লাগি আছে আৰু প্ৰথমবাৰ চাগে অসমত মই জনাত হয়। এনেকুৱা এটা শ্ব' হৈ আছে হয়। আৰু পিছলৈকেতো এইটো চাগে অডিশ্যন দিবলগীয়া বহুত ডাঙৰ শ্ব' হ'ব এইটো এটা টাইমত গৈ। অলৰেডি অডিশ্যন আৰম্ভ হৈছে। অডিশ্যন হৈছে এটা বৰপেটা ৰোডত অলৰেডি হৈ গ'ল। নেক্সট প্লেনটো আছে মানে বঙাইগাঁৱত কৰা। বঙাইগাঁৱত হ'ব চাগে নেক্সট অডিশ্যন। আচ্ছা, হয়, এইটোৰ বাবে আপোনালোকক বহুত বহুত শুভেচ্ছা থাকিল। থেংক ইউ, ধন্যবাদ। থেংক ইউ। আচ্ছা, এইখিনিত এটা কথা সুধো, আপুনি এজন চৰকাৰী চাকৰিয়াল, হয়। তাৰপিছত আপুনি এজন জনপ্ৰিয় ইউটিউবাৰ। এই যে এটা ধুনীয়া পিছত প্ৰেম বিবাহ হৈছে, ধুনীয়া এটা সংসাৰ কৰিছে, চাকৰি জীৱন লৈ পেলাই গোটেইখিনি ধুনীয়াকৈ আপুনি এতিয়া মানে একদম পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আপোনাৰ সংসাৰটো চলাইছে, জীৱনটো কাটিছে। এই যে ধুনীয়া এটা স্মুথলি যে লাইফটো চলিছে, এই সময়ত আপোনাৰ কেতিয়াবা কোনো এটা ষ্ট্ৰাগল বৰকৈ আঘাত কৰে নেকি? কিবা এটা ষ্ট্ৰাগল মনত পৰে নেকি এই সময়ত? একচুৱেলি ষ্ট্ৰাগল বুলি নকওঁ, কাৰণ আমাৰতো তেনেকুৱা খোৱা লোৱা লৈ বা থকা লৈ কোনো ধৰণৰ অভাৱ হোৱা নাই। হয়। বা যেতিয়া যদি অভাৱ থাকিলেহেঁতেন তেতিয়াহে ক'লোহেঁতেন যে আমি খোৱা লোৱা পোৱা নাই, থকা পোৱা নাই, তেনেকুৱা ধৰণৰ ষ্ট্ৰাগল নাই। কিন্তু কষ্ট কৰিছোঁ, হয়। বহুত কষ্ট, যথেষ্ট কষ্ট কৰিছোঁ। একচুৱেলি মই প্ৰথমৰ পৰাই কৈছোঁ দিয়ক, যেতিয়া মোৰ ইউটিউব চেনেল ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া মই বহুত মানে ধৰক পাব্লিকৰ পৰা ইমান এটা ছাপৰ্ট পোৱা নাছিলোঁ। মই একদম অনেষ্টলি কওঁ, আজি অন কেমেৰা কৈ আছোঁ, মই কোৱা নাই আজিলৈকে মোৰ ভিডিঅ'টো কোৱা নাই। একচুৱেলি মোৰ ইউটিউব চেনেলৰ গ্ৰ' কৰাৰ মেইন মই যোনটো ক্ৰেডিট দিওঁ সেইটো হ'ল মোৰ ৱাইফ আৰু মা। মোৰ ঘৰৰ মেইন লেডিজ দুগৰাকীয়ে মেইন মোৰ চেনেল মানে গ্ৰ' কৰাত, মানে তেখেতসকলে নাথাকিলে চাগে মোৰ চেনেল আজি এনেকুৱা ধৰণৰ মানে ষ্টেজত গৈ নাপালেহেঁতেন। তো একচুৱেলি প্ৰথম যেতিয়া ভিডিঅ' বনাইছিলোঁ, গ্ৰ' নহয়, ইমান ভিডিঅ' বনাই থাকোঁ, ভিউজ নাই, ছাবস্ক্ৰাইবাৰ্ছ নাই। তাৰপিছত এবাৰ লাডাখ যোৱাৰ আমি সুযোগ পালোঁ, হয় না? লাডাখ যোৱাৰ সুযোগ পালোঁ। তাই যাব খোজা নাছিলে, কাৰণ এজনী ছোৱালী মানুহ হৈ কৰোণা টাইমত মানে লাডাখ যাব, পিছফালে বহি বহুত এটা মানে টাফ আৰু জাৰ্ণি। তো আমি বহুত সিদ্ধান্ত মানে বহুত দুজনে কাজিয়া কৰিছোঁ এইটো লৈ, এই টপিক লৈ। কথাটো কি হয় মানে ইমান দূৰ বাইক ৰাইড মই আজিলৈকে কৰিয়ে পোৱা নাই। তো এটা যেতিয়া আমি গ্ৰুপত যাওঁ, মোৰ যদি কিবা অসুবিধা হয় গোটেই টিমটোৰে প্ৰব্লেম হৈ যাব। তো মই সেই কথাখিনি ভাবি পেলাই কৈছিলোঁ যে মই নাযাওঁ নেকি, আপুনি অকলে যাওঁ। কিন্তু তেওঁ তেতিয়া মানে মেণ্টেলি বহুত ডাউন হৈ গৈছিলে। আফটাৰ অল মই ভাবিলোঁ যে যি হ'ব দেখা যাব আৰু মই যাওঁ আৰু এখেতক ছাপৰ্ট কৰিবৰ কাৰণে, যিহেতু তেওঁৰ এইটো ইচ্ছা। তো সেই ইচ্ছাটোক মানে সন্মান কৰি পেলাই লাষ্টত মানে মই সিদ্ধান্ত ল'লোঁ যে মই যাম আৰু। কাজিয়া হৈছিল দিয়া, তুমি নকলা। কাজিয়া হৈছিল, বহুত কাজিয়া। তাই যাব নোখোজে, মই জানো যে আমি যদি তেনেকৈ যাওঁ, কষ্ট কৰি যাওঁ, চেলেঞ্জ লৈ যাওঁ, সেইটো কৰাৰ পিছত আমি ছাকচেছ পামেই। মানুহে সেইকাৰণে মই সদায় সকলোকে কওঁ যে নিজৰ কমফৰ্ট জ'নৰ পৰা ওলাই আহিব লাগে। আমি এটা সদায় কমফৰ্ট জ'নত থাকোঁ, আমি সদায় কমফৰ্টেবল লাইফ বিচাৰোঁ, এই ঘামিব নিবিচাৰোঁ, গৰমৰ কাৰণে ঘৰত থাকোঁ, ৰ'দত ওলাই নাযাওঁ কিবা কাম কৰিব। তো সেইটো আমি কমফৰ্ট জ'নত আছোঁ। কমফৰ্ট জ'নৰ পৰা সদায় ওলাই যাব লাগে। মানুহ যেতিয়া কমফৰ্ট জ'নৰ পৰা ওলাই যায়, যেতিয়া কষ্ট কৰে, তেতিয়াহে ছাকচেছ পোৱাৰ চান্সটো থাকে। আৰু আজিকালিৰ দিনত কেৱল হাৰ্ড ৱাৰ্ক নহয়, স্মাৰ্ট ৱাৰ্ক লাগিব। তো মই ভিডিঅ' যদি ৰ'দে বৰষুণে যদি বাহিৰত বনাই থাকিলোহেঁতেন, ছাকচেছ নাপালোহেঁতেন। মই জানো সেইখিনি টাইমত ট্ৰেণ্ডিং আছিল লাডাখ, আৰু কাপল লাডাখ যোৱা খুব কম ভিডিঅ' আছে অসমৰ পৰা। আৰু তো আমি দুজন সেইকাৰণে সেই চান্সতে গুৰুং দা, বিকাশ ভাই চবৰে লগত আমি গুচি গৈছিলোঁ। আৰু তাৰ পিছতে মোৰ চেনেল গ্ৰ' কৰা আৰম্ভ কৰিছিল। আৰু নৱস্মিতা মোৰ ৱাইফ, তাৰ বাবে মই তাইক ক্ৰেডিট দিওঁ যে তাইৰ মোতকৈ বেছি কষ্ট তাইৰে হৈছে। কাৰণ বাইক চলাই থকা মানুহজনৰ মই জনামতে কমেই কষ্ট হয়, কাৰণ মই এটা এংগেজ থাকোঁ, চলাই থাকোঁ। কিন্তু তাই বহি থাকে পিছফালে বৰ হৈ, বহি থকাটো বেছি কষ্টদায়ক। আৰু তো তেনেকুৱা ষ্টাৰ্ট হ'ল আমাৰ জাৰ্ণি। লাডাখ জাৰ্ণিৰ পৰা ষ্টাৰ্ট হ'ল। লাহে লাহে আমি আৰু সাহস কৰিলোঁ, আমি বেলেগ জেগা এক্সপ্ল'ৰ কৰিলোঁ, সুন্দৰবন গ'লোঁ। তাৰপিছত আমি লাহে ধৰ্মানুষ্ঠানবিলাকত যোৱা আৰম্ভ কৰিলোঁ। তেনেকুৱা মই ক'ব খোজোঁ যে মই শিৱ বাবাৰ ভক্ত। তো শিৱ বাবাৰ ভক্তৰ কাৰণে মই মোৰ লাইফত টাৰ্গেট আছে এটা, মই লাইফত ভাবি ৰাখিছোঁ যে মই 12টা জ্যোতিৰ্লিংগ মই কমপ্লিট কৰিম। তাৰে মই 4টা জ্যোতিৰ্লিংগ কমপ্লিট কৰিলোঁ, কেদাৰনাথ, সোমনাথ,
নাগেশ্বৰ আৰু কাশী বিশ্বনাথ মই কমপ্লিট কৰিলোঁ আৰু লগতে মই অমৰনাথতো গৈছোঁ। অমৰনাথ জ্যোতিৰ্লিংগ নহয়, কিন্তু অমৰনাথতো গৈছোঁ। আৰু চব এইবিলাক আমি খোজকাঢ়ি মানে কেদাৰনাথ অমৰনাথ আমি খোজকাঢ়ি কমপ্লিট কৰিছোঁ। আৰু লগতে এইবাৰ আমি বদ্ৰীনাথ চবতে গৈছোঁ। তুংগনাথ পৃথিৱীৰ চবচে হাইটত থকা শিৱ মন্দিৰ যোনটো আছে তুংগনাথ, তাতেও গৈছোঁ। তো মানুহখিনিক মানে মই নিজেও শিৱ বাবাক দৰ্শন কৰিছোঁ আৰু অসমৰ ৰাইজক দেখুৱাব চেষ্টা কৰিছোঁ। খুব ভাল লাগিল। আৰু কথা পাতিম। আমাৰ থাৰ্ড ৰাউণ্ড আমি খেলি লওঁ আগতে। থাৰ্ড ৰাউণ্ডৰ পিছত আমি আকৌ আহিম আপোনাৰ তাত। তাহক আমি থাৰ্ড ৰাউণ্ড তালছে তাল মিলা আপোনালোকৰ দুজনৰ মাজত কেনেকুৱা তাল মিলিছে আমি চাম এইবাৰ। হৈছে আৰু আমাৰ থাৰ্ড ৰাউণ্ড তালছে তাল মিলা। এতিয়া লৈ লৈছোঁ আমি এটা চুমা বিৰতি। উভতি আহিম বিৰতিৰ পিছত। উভতি আহিছোঁ বিৰতিৰ পিছত। আপোনালোকে চাই আছে লেডি নাম্বাৰ 1 জুৱে দিছে। Powered by Sri Krishna Jewelry and Works, Barpeta Road. Sponsored by Galaxy Healthcare and Diagnostic, Barpeta Town. Co-sponsored by Prantik Restaurant, Barpeta Road. আমাৰ থাৰ্ড ৰাউণ্ড তালছে তাল মিলাৰ খেলাৰ পিছত আপোনালোকে কোনে কিমান স্ক'ৰত আহিছে আমি চাই লওঁ। কোনে কিমানটা বল বাকেটত পেলাইছিলে। প্ৰতিজনে ভাল খেলিছে, ইমান ধুনীয়া থ্ৰ' কৰিছে আপোনালোকে, ভাল লাগিছে। আচ্ছা মৌচুমী, আপুনি 9টা বল দলিয়াই সঠিক ঠাইত পেলাব পাৰিছে, আপুনি ধৰিব পাৰিছে 9টা বল। নীলিমা গৰুং আৰু ডাঙৰ গৰুং আপোনালোকে 8টা বল Collect ধৰিব পাৰিছে। আৰু নমস্মিতা আৰু নয়নমণি আপোনালোকে 7টা বল কাৰেক্ট কৰিব পাৰিছে। ক্ৰমান্বয়ে এটা এটাকে কমি গৈছে। গতিকে এইবাৰ ইয়াতে আমি স্ক'ৰ কি পালোঁ, মৌচুমী আৰু ইঞ্জামুল আপোনালোকে 20 পইণ্ট পাইছে, 15 আপোনালোকে পাইছে 10. আৰু আপোনালোকে 10 পাইছে। এইবাৰ আমি আমাৰ লেডি নম্বৰ 1ৰ লাষ্ট ৰাউণ্ড, 4th ৰাউণ্ড আন্দাজ আপনা আপনা আৰম্ভ কৰিম। এই খেলটো মই এবাৰ কৈ দিওঁ। আমাৰ এই আন্দাজ আপনা আপনা এইবাৰ কি হ'ব, সেই ঠিক তেনেকৈ এজনৰ চকু বান্ধা থাকিব আৰু এজন ওচৰত থাকিব থিয় হৈ পেলাই গাইড কৰিব। ফ্ল'ৰত কিছু বল পৰা থাকিব, বল থোৱা থাকিব। সেই বলবোৰ আপুনি পাৰ্টনাৰে কৈ দিব লেফ্টত নে ৰাইটত যাব লাগিব, নে আগত নে পিছত যাব লাগিব। ধৰি বলবিলাক লৈ পেলাই এই আকৌ বাকেটত তুলিব লাগিব। আপোনালোকে সময় পাব 1 মিনিট। 1 মিনিটত কোনে কিমানটা বল কালেক্ট কৰিব তাৰ ওপৰত ডিপেণ্ড কৰিব স্ক'ৰ কিমান হ'ব। Same 20, 15, 10. ঠিক আছে, তাহলে আৰম্ভ কৰোঁ আমাৰ 4th ৰাউণ্ড আন্দাজ আপনা আপনা। আচ্ছা, এজন জনপ্ৰিয় ইউটিউবাৰ হিচাপে আপুনি সমাজৰ কাৰণে, আমাৰ উঠি অহা যুৱচামৰ বাবে আপুনি কিবা ক'ব বিচাৰে নেকি? এইটো এটা একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন। সমাজৰ যুৱচামৰ কাৰণে এটাই অনুৰোধ কৰিম, আপোনালোকে সমাজত অসামাজিক কাৰ্যকলাপ নাযাব আৰু মদ, ভাং, ড্ৰাগছ, জুৱা এইবিলাকত আপোনালোকে অলপ বিৰত ৰাখিব চেষ্টা কৰিব। আৰু যিটো শিক্ষা দীক্ষা আৰু মা দেউতাৰ কথা আপোনালোকে মানি চলিব। কাৰণ আমি সৰুকালত শুনিছিলোঁ, মা দেউতাই কৈছিলে কিন্তু আমি শুনা নাছিলোঁ। এতিয়া পস্তাই আছোঁ, এতিয়া মানে বুজি পাই আছোঁ যে এইটো বহুত ডাঙৰ এটা ভুল কৰিছোঁ। গতিকে ডাঙৰসকলেও যদি কিবা এটা কয় আপোনালোকে প্লিজ শুনিব। আৰু যেতিয়া যিটো অনলাইনৰ যুগ, ডিজিটেল যুগ, গেম খেলে আমাৰ যুৱচাম, বহুত গেম খেলে। তো আপোনালোকে গেম খেলাটো কমকৈ দিব, কাৰণ চকুৰ প্ৰব্লেম হয়, বহুতখিনি প্ৰব্লেম হয়। তো মেডিকেলৰ মানুহ আছে যে মই ইমান ডাক্তৰ লাইনত যাবও নিবিচাৰোঁ। এতিয়া তুমি কিবা এটা সমাজৰ কাৰণে কিবা এটা কৈ দিয়া যে। মানে এতিয়া ক'বলৈ গ'লে মই এজনী মহিলা মানুহেই কৈছোঁ। মানে আমি যেতিয়া এতিয়া আমি এইটো যুগত আছোঁ 2024, কিন্তু এতিয়াও কিন্তু মানুহখিনি আগবাঢ়ি যোৱা নাই, এতিয়াও পিছতে আছে। মানে মহিলা মানুহ যদি অলপ আগবাঢ়ি যাব পাৰে,
পিছৰ পৰা মানে টানি থাকে তুমি ইমান এনেকুৱা কৰি আছা ঘৰৰ পৰা ওলাইছা এনেকুৱা ড্ৰেছ কৰিলা এতিয়া ড্ৰেছ কৰোঁতে মানে আমাৰ ড্ৰেছৰ প্ৰব্লেম নে মানুহৰ চকুৰ প্ৰব্লেম সেইটোৱে কথা সেইকাৰণে মই কৈছোঁ মানে আপোনালোকে অলপ মানে নিজৰ মেণ্টেলিটিটো অলপ আপডেট কৰক মানে চেঞ্জ কৰক যাতে মহিলা মানুহক ইমানখিনি প্লেটফৰ্ম দিয়ক আপোনালোকে যাতে মানে সিহঁতেও আগবাঢ়ি যাব মানে এতিয়া মানে কৈছে যে পুৰুষ আৰু মহিলা সমান সমান কিন্তু এতিয়াও আমি দেখা নাই ক'তো মানে ঠিক বেলেগ ঠাইত দেখা গৈছে কিন্তু আমি গাঁৱত যেতিয়া থাকোঁ এইটো কেতিয়াও দেখা নাই যে পুৰুষ আৰু মহিলাক সমান বুলি ভাবে সিহঁতে মানে মহিলাক সিহঁতে পিছতে ৰাখি সেইকাৰণে আপোনালোকে অলপ মহিলাক ধৰ্মলৈ প্লিজ এটা লাষ্ট মোৰ অনুৰোধ ধৰ্মলৈ ভাই আপোনালোকে ৰাজনীতি নকৰিব মই কি আছোঁ সেইটো ডাঙৰ কথা নহয় মই যে এজন মানুহ আৰু মানুহ হিচাপে অসমত ভূপেন হাজৰিকাই কৈছিলে মানুহে মানুহৰ বাবে এই কথাটো যাতে আপোনালোকে প্লিজ মনত ৰাখিব ধন্যবাদ তো আহক আমি আমাৰ লাষ্ট ৰাউণ্ডটো খেলি লওঁ নেকি 4 নম্বৰ আৰু আছে 4 নম্বৰ লাষ্ট আন্দাজ আপনা আপনা। আন্দাজ আপনা আপনা ব'লা খেলো বাওঁ দিকে যান বাওঁ দিকে মানে পায়ে পকলে বাওঁ দিকে নিচে बढ़िया बास्केट चेंज करे ना तब ते जाओ हाय वेरी আপনাদের সময় স্টপ শেষ হয় ডঙৰ গুণ আপুনি আপোনাৰ গোটেই লাইফৰ কথাখিনি ক'লে ষ্ট্ৰাগল ক'লে বৰ্তমান আপুনি খুব বিজি মানুহ এজন তাৰপিছতো ষ্ট্ৰাগলৰ লগে লগে আৰু কিবা দুখ আপোনাৰ মনত পৰে নেকি যিটো আপোনাক আমনি কৰে নিশ্চয়কৈ আছে আৰু সেয়া প্ৰত্যেকজন ব্যক্তিৰ হ'ব লাগে যিহেতু আমি অভিভাৱক আমি সন্তানৰ কাৰণে কি কৰিব লাগে বা কি কৰিব পাৰোঁ সন্তান মানে কি নিজৰ কলিজাত টুকুৰা হয়নে নহয় তো চাওক জীৱনততো কষ্ট কৰিছোঁ কষ্ট কৰি ধৰকচোন এটা মই ভাল চাকৰি কৰোঁ এটা হেণ্ডচাম চেলাৰীও পাওঁ আৰু মোৰ যিহেতু মোৰ লক্ষ্মী এই নামত মই এটা লাইফ ইঞ্চুৰেঞ্চ কোম্পানীটো ছাকচেছ বুলি ক'ব লাগিব এওঁ জহতে মই 29 কাণ্ট্ৰি ঘূৰিছোঁ উইদাউট পইচা আচ্ছা যিটো মোৰ চাকৰি পইচা দি হয়তো জীৱনত নহ'লহেঁতেন হয়। গতিকে মই ছাকচেছটো এওঁকে দিব খোজোঁ যি কি নহওক এতিয়া সময় গতিত আমি কিছুমান লোড কমাই দিছোঁ আমাৰ যিহেতু বয়স হৈ আহি আছে চাওক জীৱনত টকা পইচাটো আহিব কষ্ট কৰিলে আৰু টকা পইচা আমি ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰি ৰাখিব লাগিব ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে কৰিব লাগিব কিন্তু যোৱা 2022 চনৰ ছেপ্টেম্বৰ মাহৰ যিদিনা বিশ্বকৰ্মা পূজাৰ দিনা এটা খুব ডাঙৰ ইনচিডেণ্ট হৈ গৈছিলে মোৰ সৰু ল'ৰা কাৰণ মই যিহেতু ইউটিউবাৰ মোৰ ঘৰলৈকে মই এটা ব্যৱস্থা কৰিছোঁ যিমান ইউটিউবাৰ আহে বা আমাৰ টাইকোণ্ডো খেলুৱৈসকল আহে কিবা অসুবিধা পালে মই এটা ৰুম বনাই দিছোঁ ওপৰত তেওঁলোকৰ কাৰণে ফ্ৰী এওঁ ৰান্ধি বাঢ়ি খুৱাই এওঁ বহুত পেইন লয় কিন্তু তাতে ফ্ৰী অফ কষ্ট থাকিব খাবও পায় আপোনালোকে মোৰ ভিডিঅ'বোৰ চালে নিশ্চয় দেখা পাব তে য'ত বহুত ডাঙৰ এজন ইউটিউবাৰ হয় তেওঁ মোৰ ঘৰত আহিব তেওঁৰ যিখন বাইক সেইটো বাইকৰ হেনো দাম 52 লাখ ইণ্ডিয়াত কেইখনমানহে আছিলে তো সেইটো বাইক লৈ পেলাই মোৰ ঘৰলৈকে আহি আছে সেইটো কথা শুনি মোৰ ল'ৰাৰ বন্ধু কিছুমানে তেওঁলোকৰ যিমান দামী দামী বাইক আছে সেইবিলাক লৈ লৈ মোৰ ঘৰত জমা হৈ আছে সেইদিনাখন মোৰ ল'ৰাৰ বাৰ্থডে তাক মই মাতা নাছিলোঁ ছাডেন সি গুৱাহাটীৰ পৰা গুচি আহিলে সেই তেতিয়া নীট প্ৰিপাৰেশ্যন কৰি আছিলে তাৰপিছত কি হ'ল মোৰ ল'ৰাটোৱে ফুল্লি গেজেট পিন্ধে হেলমেট বা যিবিলাক পিন্ধিব লাগে সেইবিলাক পিন্ধিছিলে এই যে নতুন এটা বাইক আহি গ'ল নহয় আজিকালি কি কয় কাৱাছাকি নিঞ্জা নে কি সাংঘাতিক বাইক যিটো মই চলোৱাই নাই সেইটো লৈ পেলাই সেই তাৰ বন্ধুক আনিব ক'লে তাৰমানে কিছুমানে কয় আমাক লৈ যা আমিও লগ ধৰিম তেনেকৈ লৈ অহাৰ সময়তে আনফৰ্চুনেট আগেদি এটা গৰু দৌৰি গ'ল তাক বচাব গৈ পেলাই সি বগৰী গছত খুন্দা মাৰিলে লগে লগে সি মানে কমাত গুচি গ'ল চকুৰ প্ৰব্লেম পালে নাকৰ হাড্ডি ভাঙিলে ভৰিটোতো তিনিটা ঠাইত ডিছলকেটেড নি তাৰপিছত ওপৰৰ হাড্ডি তলৰ হাড্ডি তাৰপিছত যেতিয়া ডক্টৰখানাত শুনিলোঁ আৰু সেই আলহীজনকতো কৈ দিলোঁ আপুনি চিধা গুৱাহাটী গুচি যাওক মই হস্পিটেল আহিলোঁ ডক্টৰে মোৰ আগতে ক'লে যে এই লগত থকা ল'ৰাটো বাচিব কিন্তু চলোৱাজন নাবাচে বুলি ক'লে
তাতকৈ দুখৰ কথা থাকিব পাৰে নেকি? কিন্তু মোৰ এটা বিশ্বাস যে ভগৱান, মই যদি ভাল কাম কৰিছোঁ মোৰ ল'ৰাটোক মই ঘূৰাই পাম, এনি হাউ এনি কষ্ট। তাৰপিছত মই ল'ৰাটোক হস্পিটেল নহ'ব বুলি কোৱাৰ লগে লগে MRM-ত লৈ গ'লোঁ। MRM-ত তেওঁলোকৰ এম্বুলেঞ্চত ল'লোঁ, তাতো ভাল ব্যৱস্থা নাই, ক'লে আপোনালোকে ইমিডিয়েট ল'ৰা আছামত লৈ যাওক। তেওঁলোকৰ অক্সিজেনটো ভালকৈ কাম নকৰে। মই মুখত আধা ঘণ্টা মুখটো মুখ লগাই পাম্প কৰি কৰিয়ে ল'ৰা আছামত আনিছোঁ। তাৰ পৰা মই গুৱাহাটীলৈকে অনাৰ সাহসে নহ'ল, কাৰণ ইন দি মিন টাইম কিছুমান লক্ষণ দেখিছোঁ। মোৰ গাড়ীৰো বহুত ৰোগী আনো, মই গম পাওঁ তাৰমানে বাচা অলপো চান্সেই নাছিলে। তেতিয়া মোৰ এনেকুৱা খং উঠিল। মোৰ লগত এজন ভাই আছিলে, মই কান্দি কান্দি ক'লোঁ, চাওক মই ইউটিউবৰ প্ৰথম বছৰৰ ইনকামটো সম্পূৰ্ণ মই এটা মন্দিৰত দিছোঁ, ত্ৰিলোকেশ মন্দিৰ বুলি আমাৰ সমাজৰ মন্দিৰ, আৰু ৰাইজে যথেষ্টখিনি সহযোগ কৰাৰ কাৰণে 22 লাখ টকাৰ এটা আমি সুন্দৰ মন্দিৰ বনাইছোঁ। মই তাৰ ফটোটো আপোনালোকক দি দিম। তাৰে মই ছেক্ৰেটেৰী। তো মই ক'লোঁ, ভগৱান, মইতো দান দক্ষিণা বহুত কৰোঁ মানুহক, মোক বহুতে ঠগায়ো, কালি দিম বুলি কয়। আপোনালোকৰ জীৱনটো হৈছে, কিন্তু মোৰ লগত চাগে অকণমান কম নহয় বেছি হৈছে। মোৰ সৰকাৰ সুযোগ লৈ পেলাই বহুতে ঠগায়। ৰিচেণ্ট আৰু এজনক মই 20,000 টকা দিছোঁ। তাৰপিছত কি হ'ল, মই ল'ৰাটোক পাম্প কৰি কৰি বঙাইগাঁৱলৈকে লৈ আহিছোঁ আৰু ভগৱানক গালি দি আছোঁ, ভগৱান, মই ইমান ভাল কাম কৰাৰ পিছতো যদি মোৰ ল'ৰাটোক হেৰুৱাব লগা হয়, মই নাস্তিক হ'ম। 4 দিনৰ পিছত ল'ৰাৰ হুচ আহিল। আচ্ছা, পৰ্যায়ক্ৰমে পাটনাত লৈ গ'লোঁ। তেনেকৈ 4টামান তাৰ চাৰ্জাৰী হৈছে। এতিয়ালৈকে সি ট্ৰিটমেণ্টতে আছে। লাষ্ট মই চাৰ্জাৰী কৰিছোঁ এপলত। ৰিচেণ্ট আমি এপলৰ পৰা আহিছোঁ। আচ্ছা। এতিয়া ল'ৰাটো খোজকাঢ়িব পৰা হৈছে, আৰু এই 16 তাৰিখৰ পৰা সি তাৰ ইউনিভাৰ্চিটিত যাবও পাৰিব। আচ্ছা। গতিকে দুখৰ পিছত সুখ আহে বুলি কয় নহয়, এই লৈ আৰু তাতে আপোনালোকৰ এই সুন্দৰ লেডি নাম্বাৰ 1 প্ৰগ্ৰামত যে আমি মাতিছে, তাৰ কাৰণে আমি খুবেই ধন্য মানিছোঁ। আমাৰো ভাল আৰু লাগিছে। খুব ভাল লাগিছে আপোনালোকক আজি পাই আমাৰ আপোনালোকক মাজত। পাইছোঁ, মানে অন্তৰ কথাখিনি আপোনালোকক ক'ব পাৰিছোঁ, বহুখিনি পাতল যেন লাগিছে। হয়। খুব ভাল লাগিল, খুব ভাল লাগিল। আহক আমি এতিয়া আপোনালোকৰ লগত আমাৰ 4th ৰাউণ্ডৰ খেলটো খেলিম। এইটো হ'ল আন্দাজ আপনা আপনা। আহক। হয়, নয়নমণি ৰায় আৰু নৱস্মিতা ভট্টাচাৰ্য, আপোনালোকৰ এই যে ধুনীয়া সংসাৰ চলিছে, ঘৰত কোন কোন আছে বাৰু? ঘৰত সৰু ফেমিলি আমাৰ, মা, মই আৰু ৱাইফ, 3জনী। আচ্ছা, আৰু আনে মানে সৰু বাচ্চা সন্তান? ল'ৰা ছোৱালী এতিয়াও ভগৱানে আশীৰ্বাদ মানে আচ্ছা। দেৰিকে কৰিব চাগে আশীৰ্বাদ, হয়। সেইকাৰণে এতিয়ালৈকে ল'ৰা ছোৱালী নাই ৰ'ব। আচ্ছা আচ্ছা আচ্ছা। চেষ্টা কৰিছোঁ, মানে আমি ট্ৰিটমেণ্ট কৰি আছোঁ, নুলুকাও যেনিবা কেমেৰাৰ ওচৰত। হয়, হয়। আমি বহুত ট্ৰিটমেণ্ট কৰিলোঁ, বহুত মন্দিৰত গ'লোঁ, সেৱা জনালোঁ ভগৱানক, কিন্তু চাগে কিছুমানৰ ভাগ্যত লিখা থাকে দেৰিকে। হয় হয়, ঠিক ঠিক। তো সেইটোৱে ভাবি লৈছোঁ, আৰু আমাৰ এতিয়াও ল'ৰা ছোৱালী এতিয়া হোৱা নাই, আৰু সেইটোৰ কাৰণে আমি বহুত কথা শুনিবও লগা হৈছে। নাই, এইটো কথা নাই। এইটো একচুৱেলি কি, অকণমান বহুতৰ এনেকুৱা দেখা যায়, অকণমান লেট হয়, আৰু ভগৱানে নিশ্চয় চাব। আপুনি শিৱৰ ভক্ত, আপুনি অলৰেডি 4টা জ্যোতিৰ্লিংগ দৰ্শন কৰিছে আৰু কৰিব, ভগৱানে আপোনাক চাবই, আপোনালোকক। কিন্তু ছ'চাইটিত আজিৰ দিনতো মানে এনেকুৱা আছে মানুহ, হয়, এইটো থাকে। যোনে মানে ধৰক ল'ৰা ছোৱালী নাথাকিলে কথা শুনায়, কিন্তু সেইটো আমাৰ হাতত নাথাকে। নাথাকে, ঠিক। সেইটো ভগৱানে যেতিয়া আমাক দিব আশীৰ্বাদ দিব, তেতিয়াহে আমাৰ হাতত থাকিব। ঠিক। তো আজিকালি মানে এনেকুৱা হৈছে, আজিকালিৰ যুগত যোনটো আমাৰ খোৱা খাদ্যৰ যেনেকুৱা চলিছে, বহুতৰে এইটো প্ৰব্লেম দেখা দিছে। হয়। তো সেইকাৰণে আমাৰ এতিয়ালৈকে হোৱা নাই, আৰু আমি আশা ৰাখিছোঁ আমি অতি তাৰ সোনকালে বাবে তাইহে বেছি দুখ কৰে। একচুৱেলি মই ঘৰুৱা মানুহৰ সৈতেও, মানে ঘৰৰ আলহী দুলহী বুলি যে আছে, তেওঁলোকৰ পৰাও মানে মই বহুত বস্তু মানে মই টানা শুনিবলগীয়া হৈছে। আনকি মই এইখিনিলৈকে শুনিবলগীয়া হৈছে যে মানে মই মোৰ হাজবেণ্ডক বেলেগক বিয়া পাতিব দিব, সেনেকুৱা। মানে মোক আমাৰ নিজৰে মানুহবিলাকে আৰু বহুতে কৈছে, বা অডিয়েঞ্চৰ পৰাও কৈছে যে বেলেগ এটা বিয়া পাতি ল।
মানে বাজি ছোৱালীজনৰ লগত কিয় আছে এনেকুৱা ধৰণৰো কিছুমান ফাল্টু মন্তব্য শুনিবলগীয়া হৈছে তো এজনী মাইকী মানুহো বহুতে কৈছে বাজি বুলি কিন্তু তেখেতে নাভাবে যে তেখেতৰো ভৱিষ্যতে ল'ৰা ছোৱালী হ'লে সেই ছোৱালীজনীও যদি বাচ্ছা মানে কিবা কাৰণত যদি নহয় তেখেতকো যদি বেলেগে যদি তেনেকুৱা কথা শুনায় কেনেকুৱা ফিল কৰিব কিন্তু আমাৰ হাতত থকা বস্তু নহয় নহয় একদম নহয় ঠিকে সেইটোৱে সমাজৰ এইখিনি চিন্তাধাৰা এতিয়াও দূৰ কৰিব লাগে হয় হয় ঠিকে একদম নৱস্মিতা ভট্টাচাৰ্য আপোনাক কৈছোঁ আপুনি এইবিলাক লৈ পেলাই চিন্তাও নকৰিব দুখো নকৰিব নাই মই যিমান পাৰোঁ এভইডে কৰোঁ হয়, avoid কিন্তু কৰিব। কেতিয়াবা মানে এনেকুৱা হৈ যায় কিছুমান বস্তু আপুনি যেতিয়া শুনি থাকে নহয় তেতিয়া আপুনি নিজে মানে ফ্ৰাষ্ট্ৰেটেড হৈ নিচিনা হৈ হয়, যায় হয়, হয়। প্লাছ যিমানখিনি আমাৰ ভিউৱাৰ্ছ হয় প্ৰায়ভাগ মানুহে আমাক ভাল উপদেশে দিয়ে কিন্তু তাৰ মাজতে বহুতে মানে ইমান মানে বেয়াকৈ মানে মনত আঘাত দি কেনেকৈ যে কথাবিলাক কয় সেই বস্তুটো মানে মই ভাবি নাপাওঁ যদি তেওঁলোকৰ লাইফতো যদি তেনেকুৱা কেতিয়াবা হয় তেতিয়া তেওঁলোকে সেই মানে তেতিয়া ফেচ কৰিব পাৰে তেওঁলোকে সেইখিনি টাইম কেনেকৈ মানে নিজৰ লগতে ষ্ট্ৰাগল কৰিব সেই বস্তুটো মানে মই ভাবোঁ কেতিয়াবা ঠিক নহওক এতিয়া আমিও মানে লেৰি নম্বৰ 1-ৰ পৰা এইখিনিয়ে আমি আপোনালোকক শুভেচ্ছা জনালোঁ আমি অতি সোনকালে এটা ভাল খবৰ আপোনালোকৰ পৰা পাম বুলি আমি আশাও ৰাখিলোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনাও কৰিলোঁ আচ্ছা এতিয়া আৰু লাষ্ট এটা কথা আপোনাৰ পৰা সুধিম আমাৰ 4th ৰাউণ্ডত যোৱাৰ আগে আপুনি এজন জনপ্ৰিয় ইউটিউবাৰ জনপ্ৰিয় বুলি ৱাৰ্ডটো ইমান এটা ভাল লাগে শুনি হয় জাষ্ট মানে জনপ্ৰিয় ইউটিউবাৰ বুলিয়ে কয় মৰম কৰে এইখিনিতে ক'ব বিচাৰোঁ জনপ্ৰিয় নহয় আমি এতিয়াও শিকিয়ে আছোঁ শিকি আছো শিকি থকা অৱস্থাতো আমি জনপ্ৰিয় হৈ যায় কাৰণে মানুহে আপোনালোকক চিনি পায় আৰু আমি আপোনাৰো দায়বদ্ধতা আছে সমাজৰ বাবে হয় বহুত আছে হয় গতিকে আপুনি আজি এইখন মঞ্চৰ পৰা আমাৰ যুৱ চামক কিবা উপদেশ আপুনি কিবা তেওঁলোকক চালা মচলা দিব বিচাৰে দিয়ক মানে পৰামৰ্শ বা উপদেশ দিয়াকে মোৰ ইমান এটা কিবা নাই দিয়ক মানে ইমান এটা মানে সেই নিজৰ এটা কিবা নাই দিয়ক অভিজ্ঞতা নাই দিয়ক তথাপি মই যিখিনি কাম কৰিছোঁ আজিলৈকে সেইখিনিৰ ওপৰতে কৈ আছোঁ মই বহুতে যদি মোৰ ভিডিঅ' চাই গম পাব মই এখন বৃদ্ধাশ্ৰমৰ লগত জড়িত হৈ আছোঁ অভয়াপুৰীত তো সেইখন বৃদ্ধাশ্ৰমে কি কৰিছে মোক দায়িত্ব দিছে যে ধৰক যদি ৰাস্তাত আজিকালি মানে দুৰ্ভাগ্যবশতভাৱে এনেকুৱা হৈ আছে নিজৰ মা দেউতাক নিজৰ ল'ৰা ছোৱালীয়ে খেদি দিয়ে ঠিক নানানটা কাৰণত ৱাইফৰ কথা শুনি হাজবেণ্ডে নিজে বেয়া মদ ভাং খায় আৰু নানানটা কাৰণত নিজৰ মা দেউতাক যোনে নিজে ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰি ইমান আজি থিয় কৰাইছে সেই মা দেউতাক ৰাস্তাত ওলাই দিয়ে তো তেনেকুৱা মা দেউতাক আমি ছিনিয়ৰ যিখিনি মানুহ আছে বৃদ্ধাখিনিক আমি সেই বৃদ্ধাশ্ৰমত নিজে মই গৈ ৰেস্কিউ কৰি লৈ আহি বৃদ্ধাশ্ৰমত থকাৰ ব্যৱস্থা কৰি দিওঁ যিহেতু ৰাস্তাত থাকি ভিক্ষা মাগি তেখেতসকলে কিমান দিন থাকিব ঠিক সেই কষ্টত তো মই তেনেকৈ 10জন আইতা ককাক মই 10জনৰো বেছি হ'ব আইতা ককাক মই বৃদ্ধাশ্ৰমত আনি ৰাখিছোঁ আৰু সেইখন বৃদ্ধাশ্ৰমত এটা কথা যে সেইখন বৃদ্ধাশ্ৰমত বিনামূলীয়া বহুতে ভাবিব পাৰে বৃদ্ধাশ্ৰমবিলাক কেনেকুৱা হয় পেইড হয় মানে নিজৰ মা দেউতাক ৰাখিব পইচা দি তেনেকুৱা হয় সেইখন বৃদ্ধাশ্ৰম কিন্তু একদমেই ফ্ৰী তো সেইকাৰণে মই যেতিয়া মা দেউতাক কাকবা যদি ৰাস্তাত পৰা লৈ আহোঁ একদম ফ্ৰী তাতে খোৱা লোৱা চব ট্ৰিটমেণ্ট পায় আৰু মই সেইটোৱে সমাজক মই মেছেজ দিব খোজোঁ যে ল'ৰা ছোৱালীখিনিক বিশেষকৈ ল'ৰা ছোৱালীখিনিক ক'ব খোজোঁ যে যি মা দেউতাই তোমাক ডাঙৰ দীঘল কৰিছে পঢ়া শুনা কৰাইছে আজি কষ্ট কৰি তোমাক ইনকাম কৰি তোমাক ইমান ডাঙৰ মানুহ বনাইছে সেই মা দেউতাক এজনী ছোৱালীৰ কাৰণে হওক বা পইচাৰ কাৰণে হওক বা সামান্য কিছুমান বস্তুৰ কাৰণে কেতিয়াও ওলাই নিদিব ঘৰৰ পৰা কাৰণ এটা সময়ত তোমাৰ ল'ৰা ছোৱালীয়েও সেইখিনি ওলোটাই তোমাৰ লগত কৰিব ঠিক কেতিয়াও নকৰিব নিজৰ মা দেউতাক সকলোকে সন্মান কৰিব সকলোকে সন্মানটো কৰিবই লাগিব যেনিবা সেইটো কোৱা কথা নহয় তেওঁলোকে মনৰ পৰা কৰিব লাগিব এতিয়া আমি কৈ দিলোঁ তেওঁলোকে কৰিব সেইটো নহয় সেইটো তেওঁলোকৰ নিজৰ ৰিয়েলাইজেশ্যন হ'ব লাগিব আৰু আমাৰ ভিডিঅ'ৰ যোগেদি বহুখিনি আইতা ককা তেওঁলোকে আকৌ ঘৰৰ পৰা উভতাইও লৈ গৈছে সেইটোও বহুত ভাল লগা কথা যে তেওঁলোকে নিজৰ ঘৰখনত আকৌ এবাৰ ঘূৰি যাব পাৰিছে মানে আমাৰ ভিডিঅ'ত মানে এনেকুৱা হৈছে যেতিয়া আমি মানে কিছুমান
ককা আইতাক মানে হেৰাই যোৱা, ঘৰৰ পৰা হেৰাই গৈছে, ওলাই দিছে, ঘৰৰ পৰা হেৰাই গৈছে, সেইখিনি আইতাক আমি ঘৰত মানে বৃদ্ধাশ্ৰমত লৈ আহিছোঁ। আমাৰ ভিডিঅ' দেখিছে, তেখেতসকলৰ ৰিলেটিভে ৰিয়েলাইজ কৰিছে, লাজ পাইছে, আকৌ লৈ গৈছে। লৈ গৈছে তো মই ভাবোঁ যে অকণমান হ'লেও মই সমাজৰ কাৰণে কিবা এটা কৰিছোঁ, আৰু আশা কৰোঁ যাতে আপোনালোকেও যিমান পাৰে মানে অলপ হ'লেও সমাজৰ কাৰণে সৰু সৰু কাম হ'লেও কৰি যায় যাতে। ধন্যবাদ। আহক আমি আমাৰ আজিৰ ফ'ৰ্থ ৰাউণ্ড লাষ্ট ৰাউণ্ড আন্দাজ আপনা আপনা এইটো খেলিম। আহক তলত উঠোৱা আৰু আহা চিধা 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 আহা চিধা উঠোৱা 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 চিধা লোৱা 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 আগুৱাই 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 অকণমান আগুৱাই বাওঁফালে উঠোৱা উঠোৱা তোমাৰ পিছফালে ধৰা ধৰা ইফালে মোৰ চিধা 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 উঠোৱা এতিয়া লৈ লৈছো আমি এটা চুমা বিৰতি। উভতি আহিম বিৰতিৰ পিছত। উভতি আহিছো বিৰতিৰ পিছত। আপোনালোকে চাই আছে লেডি নাম্বাৰ 1 জুৰে দিছে, powered by Sri Krishna Jewelry and Works Barpeta Road, sponsored by Galaxy Health Care and Diagnostic Barpeta Town, co-sponsored by Prantik Restaurant Barpeta Road. আমাৰ ফ'ৰ্থ ৰাউণ্ড আন্দাজ আপনা আপনাত কোনে কিমান বল আপোনালোকে কালেক্ট কৰিলে সেইটো চাই লওঁ। মৌচুমী আৰু ইঞ্জামো আপোনালোকে মুঠ 6টা বল কালেক্ট কৰিছিলে। নীলিমা গুৰুং আৰু ডমৰ গুৰুং আপোনালোকে মুঠ 5টা বল কালেক্ট কৰিব পাৰিছে। আৰু নৱস্মিতা আৰু নয়নমণি আপোনালোকে 9টা বল কালেক্ট কৰিব পাৰিছিলে। আপোনালোকে ফ'ৰ্থ ৰাউণ্ডত আপোনালোকে কোনে কিমান পইণ্ট পালে সেই পইণ্টছবিলাক শুনক এইবাৰ। মৌচুমী আৰু ইঞ্জামো আপোনালোকে 15 পইণ্টছ পাইছে এইবাৰ ফ'ৰ্থ ৰাউণ্ডত। নীলিমা আৰু ডমৰ গুৰুং আপোনালোকে এইবাৰ 10 পইণ্টছ পাইছে। নৱস্মিতা আৰু নয়নমণি আপোনালোকে 20 পইণ্টছ পাইছে। আজিৰ ফ'ৰ্থ ৰাউণ্ডৰ পিছত ইতিমধ্যে স্ক'ৰ আমাৰ হাতত আহি পাইছে। আজি ফ'ৰ্থ ৰাউণ্ডৰ পিছত মুঠ কোনে কিমান পইণ্টছত আছে। নীলিমা গুৰুং আৰু ডমৰ গুৰুং আপোনালোকে মুঠ 39 পইণ্টছ পাই পেলাই থাৰ্ড পজিশ্যনত আছে। মৌচুমী আখতাৰ হুছেইন আৰু ইঞ্জামুল হক আপোনালোকে টোটাল 59 পইণ্টছ পাই পেলাই আপোনালোকে ছেকেণ্ড পজিশ্যনত আছে। আৰু নৱস্মিতা নয়নমণি ৰায় আপোনালোকে টোটাল 65 পইণ্ট পাই পেলাই আজি লেডি নাম্বাৰ 1 নৱস্মিতা ভট্টাচাৰ্যী আৰু নয়নমণি ৰায় আমি অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ মঞ্চত মূল মঞ্চত আহিব লাগে। আহক 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 আমি গুৰুং দা আৰু বৌক মঞ্চৰ সন্মুখত বিচাৰিছোঁ। আহক আপোনালোকে আমাৰ লেডি নম্বৰ 1ত আহি পেলাই এটা ধুনীয়া মুহূৰ্ত কটাইছে। আমি আশা কৰোঁ আপোনালোকৰ আমাৰ অনুষ্ঠানত আহি পেলাই ভাল লাগিছে। আপোনালোকে আমাৰ ইয়াত অহাৰ বাবে, আমাৰ অনুষ্ঠানত আপোনালোকে আজি লেডি নম্বৰ 1ত অংশগ্ৰহণ কৰাৰ বাবে গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ আপোনালোকৰ এটি গিফ্ট হেম্পাৰ আৰু এই গিফ্ট হেম্পাৰ আমাৰ প্ৰডিউচাৰ কল্পনা দাস মহাশয় আপোনালোকৰ হাতত তুলি দিব। গেলাক্সি হেল্থ কেয়াৰৰ তৰফৰ পৰা আৰু এটি গিফ্ট হেম্পাৰ আপোনালোকৰ বাবে। লেডি নম্বৰ 1ৰ অহাৰ বাবে লেডি নম্বৰ 1ৰ তৰফৰ পৰা আপোনালোকৰ বাবে মিঠাই। প্ৰান্তিক ৰেষ্টুৰেণ্টৰ পৰা হৈছে এটা গিফ্ট হেম্পাৰ। প্ৰান্তিক ৰেষ্টুৰেণ্ট বৰপেটা ৰোড তেওঁলোকৰ তৰফৰ এটি গিফ্ট হেম্পাৰ। লেডি নম্বৰ 1ত আপুনি অংশগ্ৰহণ কৰিছে। এই সুন্দৰ মুহূৰ্ত আপোনাৰ ঘৰত স্মৃতি হিচাপে চিৰদিনৰ বাবে সজাই ৰাখিবৰ কাৰণে এটি চাৰ্টিফিকেট। ধন্যবাদ। এইবাৰ মঞ্চৰ সন্মুখত আমাৰ মৌচুমী আৰু ইঞ্জামো আপোনালোকক আহিব কাৰণে জনাইছোঁ। আপোনালোকে আমাৰ মাজত আহি পেলাই এটি সুন্দৰ মুহূৰ্ত কটাইছে। আমি আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে।
আমাৰো খুব ভাল লাগিছে। হয়, আমাৰো খুব ভাল লাগিছে আপুনি আমাৰ লেডি নম্বৰ 1ত অংশগ্ৰহণ কৰিছে আপোনালোকৰ গেলাক্সি হেল্থ কেয়াৰৰ পৰা এটি গিফ্ট হেম্পাৰ গেলাক্সি হেল্থ কেয়াৰৰ পৰা আন এটি গিফ্ট হেম্পাৰ আপোনালোকৰ বাবে লেডি নম্বৰ 1ত আপোনালোকে অংশগ্ৰহণ কৰা লেডি নম্বৰ 1ত পৰা আপোনালোকৰ বাবে মিঠাই প্ৰান্তিক ৰেষ্টুৰেণ্টৰ পৰা আছে এটা গিফ্ট হেম্পাৰ প্ৰান্তিক ৰেষ্টুৰেণ্টৰ পৰা এটি গিফ্ট হেম্পাৰ প্ৰান্তিক ৰেষ্টুৰেণ্ট বৰপেটা ৰোড এটা সুন্দৰ মুহূৰ্ত কটাইছে এই স্মৃতি আপোনালোকৰ ঘৰত চিৰসেউজ হৈ থাকিব আমাৰ এই চাৰ্টিফিকেট আপোনালোকৰ বাবে ধন্যবাদ এইবাৰ বছৰ সন্মুখত আমন্ত্ৰণ জনাইছোঁ আজিৰ লেডি নম্বৰ 1 নৱস্মিতা ভট্টাচাৰ্য আৰু নয়নমণি ৰায় with 65.0 get acceptable level. আজি লেডি নম্বৰ 1 নৱস্মিতা ভট্টাচাৰ্য তেখেতক উইনাৰ শ্লেছ পিন্ধাই দিব আমাৰ কো প্ৰডিউচাৰ গেলাক্সি হেল্থ কেয়াৰৰ পৰা আপোনালোকৰ বাবে গিফ্ট হেম্পাৰ গেলাক্সি হেল্থ কেয়াৰৰ পৰা আন এটি গিফ্ট হেম্পাৰ আপোনালোকৰ বাবে লেডি নম্বৰ 1ত অংশগ্ৰহণ কৰাৰ বাবে আপোনালোকৰ লেডি নম্বৰ 1ত পৰা মিঠাই প্ৰান্তিক ৰেষ্টুৰেণ্ট বৰপেটা ৰোড তেওঁলোকৰ তৰফৰ এটি গিফ্ট হেম্পাৰ এইবাৰ আপোনাৰ হাতত তুলি দিছোঁ আমি লেডি নম্বৰ উইনাৰ লেডি নম্বৰ 1 ট্ৰফি আৰু চাৰ্টিফিকেট কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে কেতিয়া ভাবিছিলোঁ উইনাৰ হ'ব বুলি আজি দুটা ৰাউণ্ডটো একদম গেলাই দিছিলোঁ জানো লাষ্টত দুটা ৰাউণ্ডৰ কাৰণে জিকিছোঁ নহ'লে মই মানে যেতিয়া কাণত হেডফোন লগাই যোনটো ৰাউণ্ড আছিলে সেইটো বঢ়িয়াকৈ গৈছে ধন্যবাদ ভাল লাগিছে আমাৰো খুব ভাল লাগিছে আপোনালোকক আজি পাই ধন্যবাদ ধন্যবাদ আৰু সকলো যোনে যোনে পাৰ্টিচিপেট কৰিছে সকলোকে কংগ্ৰেচুলেশ্যন কাৰণ সকলোৱে বহুত ধুনীয়াকৈ গেম খেলিছে আৰু আমি জিকিব পাৰিছোঁ আমাৰো ভাল লাগিছে থেংক ইউ আপোনালোককো বহুত বহুত শুভেচ্ছা থাকিলে ধন্যবাদ আৰু এইখিনিতে আমাৰ আজিৰ স্পেচিয়েল এপিছড আমি এটা সামৰিছোঁ পুনৰবাৰ লগ পাম আমাৰ নতুন এটা এপিছডত তেতিয়ালৈকে সকলোৱে ভালে থাকিব কুশলে থাকিব নমস্কাৰ Lady number 1, lady number 1, lady number 1. Life so busy है, बचपन की वो मस्तियाँ पीछे छूटी है.